ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল অসম সন্তান জিলিকি উঠিবলৈ সক্ষম হৈছে সেইসকলক লৈ আমি সদায় গৌৰৱান্বিত আৰু সেইসকলৰ যিখিনি কাম সেই কামখিনিয়ে কেনেদৰে সকলোকে অনুপ্ৰাণিত কৰে সেয়া আমি ভালদৰে জানো যিসকলে ইতিমধ্যে সফলতাৰে ইটোৰ পিছত সিটো সফলতা আজৰি আনিবলৈ সক্ষম হৈছে যি তেওঁলোকৰ যি সফলতাৰ খতিয়ান সেই খতিয়ানক লৈ অসমবাসী গৌৰৱান্বিত সেই সময়তে এগৰাকী অসম সন্তান আজি যিগৰাকী মুম্বাইত জিলিকি উঠিছে শেহতীয়াভাৱে আৰু সেইগৰাকী বিশেষ ব্যক্তি আজি আমাৰ ষ্টুডিঅ'ত আছে যুক্তিবাদত আছে আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ প্ৰকাশ ডেকা ডাঙৰীয়াক ধন্যবাদ সমজল বহুত বহুত ধন্যবাদ আৰু প্ৰকাশ ডেকা ডাঙৰীয়াক আমি পূৰ্বতেও লগ পাইছোঁ তেখেতৰ সৈতে কথা পাতিছোঁ আৰু এইখিনিতে দৰ্শকসকলক এটা কথা জনাই থ'ব বিচাৰিছোঁ আটাইতকৈ ভাল খবৰটো তেতিয়া আহিছিল যেতিয়া প্ৰকাশ ডেকাৰ প্ৰথমখন চিনেমা জোনাকী পৰুৱাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল তাৰ পৰৱৰ্তী সময়ত দা উডকাটাৰ আৰু নোৰাৰ জৰিয়তে কেনেদৰে তেওঁ সফলতাৰ শিখৰলৈ গতি কৰিছে আৰু সফলতাৰ শিখৰত আৰোহণ কৰক সকলোৱে সেয়াই কামনা কৰিব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে যে প্ৰকাশ ডেকাৰ যিটো এটা ছবি নিৰ্মাণৰ ধাৰা তেওঁৰ যিটো এটা বিশেষ দৃষ্টিভংগী সেই কথাটোৱে সকলোকে আকৰ্ষিত কৰে আৰু শেহতীয়াভাৱে আন এখন নতুন চিনেমাৰ কামতো তেখেত ব্যস্ত হৈ আছে আৰু নলবাৰীৰ বৰতলাৰ পৰা গৈ মুম্বাইত এটা ষ্টুডিঅ' প্ৰতিষ্ঠা কৰাটো কেনেধৰণৰ এটা সপোন আছিল আৰু সেই সপোন কেনেদৰে বাস্তৱত ৰূপায়িত হৈছে সেইটোৱে সকলোকে নিশ্চিতভাৱে আনন্দিত কৰে আৰু প্ৰকাশ ডেকাৰ সেই সফলতাৰ কাহিনী আজি আমি যুক্তিবাদত পাতিম প্ৰথমতে এইটোৱে জানিব বিচাৰিছোঁ জোনাকী পৰুৱা দা উডকাটাৰ নোৰা তিনিখনৰ জৰিয়তে যিহেতু যাত্ৰাটো ইতিমধ্যে আৰম্ভ হৈ গ'ল আৰু এই যাত্ৰা থমকিবও নালাগে চলি থাকক সদায় এই যাত্ৰা গৈ থাকক আমি সেইটোৱে বিচাৰিম নতুন চলচ্চিত্ৰও আহিছে সেই জোনাকী পৰুৱাৰ পৰা যেতিয়া যাত্ৰাটো আৰম্ভ হৈছিল জোনাকী পৰুৱা দা উডকাটাৰ নোৰাৰ সেই কাহিনীৰ মাজৰ কাহিনীটো আমি জানিব বিচাৰিম যেতিয়া নিৰ্মাণ কৰা হৈছিল জোনাকী পৰুৱাৰ কাহিনীটো আৰম্ভ হওঁতে জোনাকী পৰুৱা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰোঁতে প্ৰথমতে কেনেদৰে আৰম্ভ কৰা হৈছিল সেই বিষয়টো জানিব বিচাৰিছোঁ আৰু দা উডকাটাৰ নোৰাৰ সফলতাৰ কাহিনীখিনিও আমি জানিব বিচাৰিছোঁ প্ৰথমতে বহুত বহুত ধন্যবাদ সমুজ্জ্বল প্ৰথমবাৰ লগ পালে আমি ফোনত কথা পাতিছিলোঁ গোৱা ফিল্ম বাজাৰত থাকোঁতে মই দ্বিতীয় কথাটো হ'ল কি সফলতা বা তৰা বা এনেকুৱা কথাবিলাক মই নিজকে শিল্পৰ শ্ৰমিক বুলি ভাবোঁ ৰাস্তাত যেনেকৈ লেবাৰে ৰাস্তা বনাই আছে শ্ৰমিকে ৰাস্তা বনাই আছে কোনোবাই ৰিক্সা চলাই আছে তো মোৰো তেনেকুৱাকৈ শিল্পত মোৰ এইটো কাম আৰু প্ৰতিগৰাকী শিল্পীয়ে যিসকলে শিল্পক জীৱিকা হিচাপে লৈছে মই তেনেকৈ ভাবোঁ এইটো আমাৰ কাম হয় আৰু ফায়াৰফ্লাইজৰ যাত্ৰা আৰম্ভ হৈছিলে ফায়াৰফ্লাইজখন মই আচলতে ফায়াৰফ্লাইজ বনাব অহা নাছিলোঁ দেই এইটো কথা বহুতবাৰ কোৱা হৈছে এতিয়ালৈকে মই আহিছিলোঁ বেলেগ এখন স্ক্ৰিপ্ট এজন প্ৰডিউচাৰে লৈছিলে সেইটো কামত আহিছিলোঁ তো তেতিয়া মই এখন বিয়া এখনত এজন ব্যক্তিক লগ পালোঁ তো তেওঁ মোক ক'লে যে আপুনি LGBTQৰ ওপৰত ডকুমেণ্টাৰী এখন কিয় নবনায় মই ক'লোঁ যে মইতো ডকুমেণ্টাৰী মেকাৰ নহয় চিনেমা বনাব বিচাৰোঁ তো তেনেকৈ আৰম্ভ হ'ল আৰু বহুত বেছি লিমিটেশ্যনত কামটো কৰিলোঁ আৰু ফায়াৰফ্লাইজে মোক বহুত দিলে আজিলৈকে দি আছে আজি 6 বছৰ হৈ গ'ল আজিও একদম এতিয়াও বৰ্তমানেও মোক তেজপুৰ ইউনিভাৰ্চিটিৰ মাছ কম ডিপাৰ্টমেণ্টৰ পৰা ফোন আহিছিলে তেওঁলোকে কিবা লিখি আছে চিনেমাখনৰ ওপৰত PhD কৰি আছিলে এতিয়া PhD কমপ্লিট হ'ল নেকি মই নাজানো লণ্ডনৰ কোনোবা ষ্টুডেণ্ট আছিলে কলকাতাত কোনোবাই কৰি আছিলে MPhil কৰি আছিলে কুৱেৰ চিনেমাক ছাবজেক্ট হিচাপে লৈ তেওঁলোকে PhD কৰি আছিলে তাত তেওঁলোকৰ মোৰ চিনেমাখন মোৰ বুলি নকওঁ ফায়াৰফ্লাইজখন বিষয় হিচাপে লৈছিলে তাৰপিছত দা উডকাটাৰ তাৰপিছত আৰম্ভ হ'ল নহয় তাৰপিছত মই এখন হিন্দী চিনেমা কৰিছিলোঁ কিন্তু কিবা কিবি কাৰণত মই হিন্দী চিনেমাখনৰ পৰা মোৰ নামটো নিজে আঁতৰাই আনিলোঁ মই প্ৰডিউচাৰক মেইল কৰিলোঁ যে মোৰ নামটো নিদিব আচলতে তেওঁলোকে মোক নোকোৱাকৈ পোষ্ট প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছিলে এডিটিং ষ্টাৰ্ট কৰিছিলে তো মই হাৰ্ড ড্ৰাইভ তেওঁলোকক দি থৈ আহিছিলোঁ তো তেওঁলোকে এডিটিং ষ্টাৰ্ট কৰি দিলে তো সেইখনৰ পৰা মই ওলাই আহিলোঁ কিন্তু মই চিনেমাখন বাকীখিনি মই শ্বুটিং শেষ কৰি গোটেই চিনেমাখন জমা কৰিছিলোঁ তাৰপিছত উডকাটাৰ চিলেক্ট হ'ল NFDC স্ক্ৰীণ ৰাইটাৰ্ছ লেবত 2021ত আৰু সেইটো মোৰ কাৰণে মোক বহুত ছেটিছফেকশ্যন দিয়ে কোৱালিটি হিচাপত কিমান লাভ লোকচান কি হয় সেইটো নকওঁ কিন্তু কোৱালিটি হিচাপত NFDC স্ক্ৰীণ ৰাইটাৰ্ছ লেবত গোটেই ইণ্ডিয়াৰ ভিতৰত 6-7খন স্ক্ৰিপ্ট চিলেক্ট কৰে
তাৰ পৰা ভাল মই ভাল পোৱা কিছুমান চিনেমা ওলাইছে, যেনেকৈ লাঞ্চ বক্স ওলাইছে, মাছান ওলাইছে, চাংঘাই ওলাইছে। তো তাতে চিলেক্ট হোৱাৰ কাৰণে মানে এটা উৎকাটৰ জাৰ্ণি এটা ষ্টাৰ্ট হ'ল। উৎকাটৰখন ৰেডি হ'ল, চেঞ্চৰ হ'ল। বাকী এজন পৰিচালকৰ যিটো দায়িত্ব, সেইটো মানে মই এইকাৰণে কওঁ, মই কালিও ক'ৰবাত কৈছোঁ, মানে মোক বহুতে সুধি থাকে কি কৰিব, চিনেমাখন 2 বছৰ হৈ গ'ল কিয় অহা নাই। তো এজন পৰিচালকৰ কাম হ'ল চিনেমাখন বনাই দিয়াটো। মানে মোৰ এতিয়া যিজন প্ৰযোজক, মোৰ বৰ ভাল লাগে তেওঁৰ কিছুমান কথা। তো তেওঁ কয় যে মানে প্ৰডিউচাৰ বাপেক, ডিৰেক্টৰজন হ'ল মাক। তো মাকৰ দায়িত্ব সন্তানক ভালকৈ বনোৱাটো, বাকী কেনেকৈ উলিয়াই নিয়ে সেইটো বাপেকৰ দায়িত্ব। তো মই ভালকৈ বনাই দিছোঁ, বাকী তেওঁলোকৰ দায়িত্ব তেওঁলোকে কেনেকৈ উলিয়াই আনে। এইবাৰ তেওঁলোকে কাঞ্চত প্ৰিমিয়াৰ কৰিব গৈ আছে চিনেমাখন। যোৱা বছৰ কাঞ্চত তেওঁলোকে হেৰি কৰিছিলে, ট্ৰেইলাৰ প্ৰিমিয়াৰ কৰিছিলে, ট্ৰেইলাৰ ৰিলিজ কৰিছিলে। তো মই আশা কৰোঁ মানুহে চিনেমাখন চাওক। উৎকাটৰ চিনেমাখন সঁচাকৈ ভাল চিনেমা। মোৰ মানে কিছুমান ছাবজেক্ট যিটো অন্তৰৰ পৰা কানেক্টেড হয়। মানে মোৰ বহুত বছৰ আগৰ পৰাই মানে আছিলে মনত যে মই এখন ফ'ক মিউজিচিয়ানৰ সংগ্ৰামৰ ওপৰত এখন চিনেমা বনাব লাগে। মই অলপ ক'ব পাৰি দীঘলীয়াকৈ? হয়। মই মানে এবাৰ গাঁৱত আহোঁতে মোৰ ঘৰত মাৰ লগত মানে কাম কৰা মহিলা এগৰাকী ঘৰ চাফা কৰি আছে, আৰু তেওঁৰ গিৰিয়েক আহি কিনে ওচৰত বহি আছে। আৰু তেওঁ অলপমান মানে হেৰি পাইছে, দিগদাৰ পাইছে, লাজ পাইছে ঘৈণীয়েকে। তো গিৰিয়েকে মোক কৈছে, বাবা কি কৰিবা, মইতো আৰু সেই মানুহজনে মানে ওজাপালি গাইছিলে। তো তেওঁ মোক কৈছে যে বাবা কি কৰিবা, মইতো আৰু জীৱনত একো নিশিকিলোঁ, আৰু আজিকালিতো ওজাপালি কোনো নাচায়, গতিকে এতিয়া একো কাম নাই, বেলেগ একো কামেই কৰিব নাজানো। তো তেতিয়াই মোৰ মানে কিবা এটা কৰিব লাগে ফ'ক মিউজিচিয়ানৰ সংগ্ৰামৰ ওপৰত। কাৰণ মানুহে আজিকালি ফ'ক মিউজিক নুশুনে, বা শুনে যদিও মানে মেইন ষ্ট্ৰীমত নহয়, টকা পইচাৰ ক্ষেত্ৰত মানে। তো সেইখন এখন বহুত ধুনীয়া চিনেমা, আৰু সেইখন চিনেমাত মানে মই পাৰ্চনেলি বহুত ভাল ৰিভিউ পাইছোঁ। মোক মানে এইটো মানে নিজৰ কথা জহাই কোৱাৰ নিচিনা হয় অকণমান। মানে যেতিয়া মানে কিছুমান চিনেমা যেতিয়া বহুত নাম কৰিছে, যেনেকৈ লাপাতা লেডিজ অস্কাৰত গৈছিলে, তেতিয়া মানে মই NFDCটো বা মোক বহুত মানুহে মানে উৎকাটৰ কথাটো কৈছে মানে দেই, শুনিছিলোঁ। মই সেইকাৰণে বিচাৰোঁ যে মানুহে উৎকাটখন চাব পাওক, প্ৰডিউচাৰে চিনেমাখন উলিয়াই আনক, মই সেইটো আশা কৰোঁ। মই আপোনাৰ তৃতীয়খন চিনেমাৰ কথাটো জানি লওঁ একেলগে, তাৰ পাছত হয় আমি আন এটা হয় বিষয় লৈ যাম। হয় 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 তৃতীয় চিনেমাখন নৰাখন চিলেক্ট হৈছিলে NFDC কো প্ৰডাকশ্যন মাৰ্কেটত। মোৰ এতিয়ালৈকে যিমানকেইটা প্ৰজেক্ট চব কম্পিটিশ্যনত গৈ আছে। মই মানে প্ৰডিউচাৰ লগ কৰি আজিলৈকে মানে এনেকুৱা যে চিনেমাৰ প্ৰডিউচাৰ বিচাৰি এতিয়ালৈকে হ'ব হয়তো, কিন্তু এতিয়ালৈকে কম্পিটিশ্যনত গৈ আছে। আৰু নৰাখনৰ কথাটো মানে NFDC এটা ধৰি দিছিলে কম্পিটিশ্যনটোত, যে অসমীয়া কালচাৰ ৰিপ্ৰেজেণ্ট কৰিব লাগে, নাইবা অসমীয়া টুৰিজিম ৰিপ্ৰেজেণ্ট কৰিব লাগে। তো নৰাখনৰ কথাটো আহিলে, সেইটো মোৰ মানে মাক মই মুম্বাইৰ পৰা ফোন কৰিছিলোঁ যে মেজি বনাইছেনে নাই। তো মায়ে কৈছে মেজি ক'ত বনাব, পথাৰত নৰাই নাই। নৰা কিয় নাই, মানে খেতিয়ে নাই, নৰা ক'ৰ পৰা হ'ব। সেই বস্তুটো ক্লিক কৰি মানে নৰাৰ ছাবজেক্টটো তাৰ পৰা আৰম্ভ হ'ল। আপোনাৰ কথাকেইটাৰ পিছত মোৰ এতিয়া যিটো মনলৈ আহিছে, সেই বিষয়টো হৈছে যে আপুনি ওজাপালিৰ প্ৰসংগও আনিলে। অসমখন ইমানেই চহকী যে অসমৰ প্ৰাকৃতিকভাৱেতো কথা নকওঁৱেই, লোক সংস্কৃতিত অসম ইমানেই চহকী যে অসমে যিকোনো কামেই কৰিব পাৰে। আৰু এই অসমৰ সম্পদখিনিক আমি এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ, অসমৰ লোক সংস্কৃতিক আমি এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ, যিটোৰ জৰিয়তে অসমখনো চিনাকি হ'ব, অসমৰ সেই লোক সংস্কৃতিখিনিও সজীৱ হৈ থাকিব, আহিবলগীয়া প্ৰজন্মখিনিয়েও সেই লোক সংস্কৃতিখিনি দেখি থাকিব। সেইখিনি আপোনালোকে সম্ভৱ কৰিব পাৰে চিনেমাৰ জৰিয়তে। ৰাজ্য চৰকাৰৰ দায়িত্ব আছে এই ক্ষেত্ৰত, সাংস্কৃতিক বিভাগটোৰো দায়িত্ব আছে, সেইটোও স্বীকাৰ কৰিব লাগিব। কিন্তু আপোনালোকৰো দায়িত্ব আছে যে চিনেমাৰ জৰিয়তে বা এনেধৰণৰ প্ৰেক্ষাপটৰ জৰিয়তে আন 10 গৰাকীৰ কাষলৈ, আন ৰাজ্যৰ লোকসকলৰ কাষলৈ, বা আমি বিশ্বৰ বিভিন্ন প্ৰেক্ষাপটত এই চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে যদি উপস্থাপন কৰিব পাৰোঁ, তেতিয়াহ'লে চাগে লোক সংস্কৃতিৰ ক্ষেত্ৰখনত আমি আৰু অধিক আগবাঢ়ি যাবলৈ সক্ষম হ'ম, নে কি কয় আপুনি? নিশ্চয়কৈ। আৰু মোৰ মানে অসমীয়া যিটো আৱেগ মানে ইমান বেছি, মোৰ মুম্বাইৰ যিখিনি মোৰ লগৰ, তেওঁলোকে মানে অসম নাহাকৈ অসম গোটেই চিনি পোৱা হৈ গৈছে মোৰ মুখত শুনি। তো কেৱল অসমকৈ থাকোঁ অনবৰতে। আৰু অসমৰ মানে বহুত বস্তু মানে সঁচাকৈ বহুত বেছি চহকী মিউজিকৰ ক্ষেত্ৰত। আৰু এটা কথা কি, মিউজিকত বহুত মানে দপদপাই আছে মুম্বাইত বিশেষকৈ অসমৰ পৰা মিউজিকৰ চাউণ্ডত মানে কিছুমান মানে আমাৰ সেইটোৱে অসমৰ আটাইতকৈ ভাল লগা বহুত। হয়। আৰু সকলোৰে এটা নতুন ধাৰণা লৈ যায়। আপোনাৰ যিটো কলাত্মক দৃষ্টিভংগী, সেইটোক আমি সদায় প্ৰশংসা কৰোঁ। আৰু আপোনাৰ 3খন চলচ্চিত্ৰত যেতিয়া আপোনাৰ যিখিনি আপোনাৰ
দেখিবলৈ পালোঁ, যিখিনি এতিয়ালৈকে আমি দেখিবলৈ পাইছোঁ, আমি দেখিবলৈ পোৱাখিনিত, গতিকে সেই আপোনাৰ থিমটো, আপোনাৰ যিটো পটভূমি, সেই দৃষ্টিভংগীত আমি সঁচাই গৌৰৱান্বিত। আৰু লগতে অসমৰ পৰা যিসকলে কাম কৰি আছে, তেওঁলোকেও আজি অসমৰ চহকী সংস্কৃতিক ব্যৱহাৰ কৰিব পাৰিছে। গতিকে আপুনিও তেনেদৰে লোক সংস্কৃতিৰ ক্ষেত্ৰখনত আমি কি কি বিষয় উপস্থাপন কৰিলে ভাল হয় বুলি মানে আপোনাৰ মনে কয়? আৰু লোক সংস্কৃতি মানে অকল মিউজিক নহয়, গোটেই আমাৰ যিটো আমাৰ আচলতে কি হয়, আমাৰ অসমৰ মানে আমাৰ যিটো লাইফষ্টাইল বহুত উন্নত। মানে অসমৰ একদম দুখীয়া মানুহ এঘৰৰো এটা কেম্পাছ থাকে, এখন গেট থাকে। আপুনি যিটো বস্তু বহুত বাহিৰত নেদেখে, মানে এখন চোতাল থাকে, এখন চোতাল থাকে। আৰু অসমৰ মানে মানুহে নিজকে সাজি কাচি ৰাখে, মানে ভাল কাপোৰ পিন্ধা, ভাল হেৰি বা খাদ্য আদিৰ পৰা আৰম্ভ কৰি, তো অসমীয়া সংস্কৃতিটো বহুত বেছি উন্নত। আৰু সেইটোক লৈ সদায় গৌৰৱ কৰোঁ। আৰু বহুতখিনি বস্তু উলিয়াই আনিবলগীয়া আছে অসমৰ পৰা বাহিৰলৈ, আৰু সেইখিনি কৰিও আছে বহুত, আৰু আমিও নিশ্চয়কৈ কৰি যাম। আৰু মোৰ কথাটো হ'ল কি, মই যিবিলাক হিন্দী বা যিবিলাক বেলেগ লেংগুৱেজতো কিছুমান কাম আগবঢ়াই আছোঁ, পটভূমি কিন্তু নৰ্থ ইষ্টৰ। তো নৰ্থ ইষ্টৰ পৰা বহুত বস্তু বাহিৰলৈকে যাবলগীয়া আছে। এতিয়া আমি ইয়াত থাকোঁ কাৰণে সেই কথাটো মনলৈ আহে যে মুম্বাইত যেতিয়া আপুনি মানে সেই কাম কৰি থাকে, উত্তৰ পূৰ্বাঞ্চলৰ পটভূমিত বা অসমৰ পটভূমিত চলচ্চিত্ৰ নিৰ্মাণ বা অন্য এনেধৰণৰ কিবা বিষয় উপস্থাপন কৰিবলৈ বিচাৰেনে নাই, বা তেওঁলোকে আগ্ৰহী হয়নে নহয়? বহুত বেছি আগ্ৰহী। আৰু এতিয়াতো নৰ্থ ইষ্টটো মানে হেৰি বুলি কয়, কি ক'ম এইটো মই, মানে নৰ্থ ইষ্টটো এতিয়া বহুত বেছি গুৰুত্ব পাই আছে। নৰ্থ ইষ্ট মানে এতিয়া বহুত মুম্বাইৰ বা ইণ্টাৰনেশ্যনেলো মোৰ যিখিনি মানে চিনাকি হেৰি হৈ আছে, মানে নৰ্থ ইষ্টত কাম কৰিব বিচাৰে। তো এইখিনি বস্তু আগবাঢ়ি আছে। আৰু মানে কি হৈ গ'ল, নৰ্থ ইষ্ট এতিয়াও বহুত বেছি চিনাকি হ'বলগীয়া জেগা আছে, মানে বা বিষয় আছে। তো এইটো বহুত বেছি আহিবলগীয়া দিনত নৰ্থ ইষ্টক, আৰু মানে কি কালচাৰেলি কিন্তু মই কোনো ৰাজনৈতিকভাৱে কোৱা নাই, কিন্তু মানে চৰকাৰৰ ফালৰ পৰা নৰ্থ ইষ্টক বহুত বেছি গুৰুত্ব দিয়া হৈছে বাকী ষ্টেটবিলাকতকৈ বৰ্তমান সময়ত। সেইটো অসমৰ বাবেও ভাল খবৰ, নৰ্থ ইষ্টৰ বাবেও ভাল খবৰ। মোৰ আৰু কেইটামান বিষয় আছে যে আপোনাৰ যিটো নিজৰ এতিয়া চিনেমা বনোৱাৰ এতিয়া ষ্টাইল, আপুনি এতিয়া সকলোৰে এটা পৃথক পৃথক, আপুনি আনতকৈ পৃথক, সেইটো আমি জানো। গতিকে এই পটভূমিটো নিৰ্বাচন কৰাৰ সমান্তৰালভাৱে, যিহেতু আপুনি তিনিওখন চিনেমাৰ স্ক্ৰিপ্টটো আপোনাৰে আছিলে, গোটেই স্ক্ৰিপ্টটো আপোনাৰে আছিলে, গতিকে আপুনি মনলৈ অহাৰ লগে লগে কেনেদৰে কামখিনি আগবঢ়াই নিয়ে অকণমান যদি কয়? না, মোৰ কথাটো হ'ল কি, মোৰ জনাৰ বেলেগ বেলেগ আছে দেই। মানে কি হৈ গ'ল, সময়ে ডিমাণ্ড কৰাৰ কাৰণে হয়তো এতিয়ালৈকে যিখিনি বনোৱা গ'ল গোটেইখিনি অসমৰ মানে গাঁৱৰ কাহিনী, কিন্তু মোৰ জনাৰ বহুত মানে কিছুমান, আৰু মোৰ বহুত ভাল ভাল স্ক্ৰিপ্ট আছে। কিছুমানৰ কাৰণে হয়তো বাজেট বেছি দৰকাৰ হয়, বা এতিয়া মই যি প্লেন কৰি গৈ আছোঁ সেইটো ডাৰ্ক স্ক্ৰিপ্ট, মিউজিকেল কিন্তু ডাৰ্ক হয়, চাইক'লজিকেল। তো গতিকে জনাৰ বেলেগ বেলেগ আছে। আৰু মোৰ কথাটো হ'ল কি, মই সৰুৰ পৰা এটা বস্তু দেখি আহিছোঁ বা বিশ্বাসো কৰোঁ কি, ৰিয়েলিটি ইজ ষ্ট্ৰেঞ্জাৰ যেন ফিকশ্যন। তো আমি যিটো ৰিয়েলিটি, কিছুমান এনেকুৱা ঘটনা আছে যিটো কল্পনাতকৈ বেছি মানে কি কয়, আমি কল্পনাত সিমানখিনি কল্পনা কৰিব নোৱাৰোঁ, বাস্তৱত তাতকৈ বেছি মানে হেৰি আছে। আপুনি ডাৰ্কৰ ফালে যাওক বা যিকোনো, মানে যিটো কল্পনা কৰিলে হয়তো ৰিয়েলিটিত মানে ইমান কিছুমান ডাৰ্কটো যদি আপুনি চাই, ব্ৰুটেলিটিটো যদি চাই, ৰিয়েলিটিত ইমান ব্ৰুটেলিটি আছে কিছুমান, মানে যিটো কল্পনাও মানুহে নকৰে। বা নিজৰ ক্ষেত্ৰতো কিছুমান মানুহৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এনেকুৱা বিষয় থাকে যিটো নিজে ভাবিব নিবিচাৰে, যে মই এইটো কিয় চিন্তা কৰিছোঁ, বা মই এইটো কিয় মই নহয় বুলি নিজকে মানে ঢাকি ৰাখে। তো সেই বস্তুবিলাক মই ভাল পাওঁ। মানুহে হয়তো ভাবিব যে এইটো কাল্পনিক, কিন্তু সেইটো আচলতে ৰিয়েলিটি। তো এনেকুৱা বিষয়বিলাকত মই কাম কৰি ভাল পাওঁ, ৰিচাৰ্চ কৰি ভাল পাওঁ। সৰুৰে পৰা মানে মোৰ ৰিচাৰ্চৰ কথাটো আছিলে, তেতিয়া মানে বহুতে কয় ৰিচাৰ্চ কৰিবৰ কাৰণে PhD কৰিব লাগিব, কিন্তু সেইটো নহয় বাৰু। মোৰ প্ৰতিখন চিনেমা এটা ৰিচাৰ্চ কৰোঁ। এতিয়া মই চাইক'লজিত ৰিচাৰ্চ কৰি আছোঁ নেক্সট চিনেমাখনৰ কাৰণে। তো গতিকে ৰিচাৰ্চ কৰিবৰ কাৰণে যে অকল PhD কৰিব লাগিব সেইটো কথা নহয়। তো এনেকৈ ৰিয়েলিটি বস্তুবিলাক মই ভালকৈ ৰিচাৰ্চ কৰি, যাতে মানে এখন চিনেমা চালে যেনেকৈ মোৰ ফায়াৰফ্লাইজখন চালে যাতে LGBTQ বিষয়টোত এখন কিতাপ পঢ়াৰ নিচিনা মানুহে অনুভৱ কৰে, বা উৎকাটাৰখন চালে যাতে ফ'ক মিউজিচিয়ানৰ ষ্ট্ৰাগলৰ ওপৰত এখন কিতাপ পঢ়াৰ নিচিনা মানুহে অনুভৱ কৰে। তো সেনেকৈ মই অলপ ৰিচাৰ্চ কৰি কামবিলাক কৰি ভাল পাওঁ। এই সৰুতে যেতিয়া সকলোৰেতো সপোন থাকেই, সেই সপোনটো
কেনেকুৱা ধৰণৰ আছিলে মানে মনলৈ কি ভাৱ আহে তেতিয়া মোক একেবাৰে নিজে নিজে লৈ গৈ আছে মোৰ কথাটো হ'ল কি মই বহুত বেছি নিজৰ পৃথিৱীত থকা মানুহ সৰুৰে পৰা কল্পনাৰ পৃথিৱীত থকা মানুহ মানে কেনেকুৱা কল্পনা কৰি মই ক্ৰিকেট খেলি ৱৰ্ল্ড কাপো লৈ আহোঁ কিন্তু মই ক্ৰিকেট খেলিবই নাজানো বুজি পাইছেনে তো কল্পনাতে মানে গোটেই কল্পনাতেই মোৰ থাকি ভাল পাওঁ আৰু মই নিজে চাৰেণ্ডাৰ্ড একেবাৰে চাৰেণ্ডাৰ যোনফালে যেনেকৈ যেতিয়া গৈ আছে মুম্বাইতো এনেকুৱা লাগে যে কোনোবাই নিজে নিজে লৈ গৈছে তাৰপিছত এক্টিং কৰিছিলোঁ এক্টিংটো বাদ পৰি ৰাইটিঙত নিজে নিজে মানে গ্ৰীণ ছিগনেল মানে লৈ গৈ আছে তাৰপিছত ডিৰেকশ্যনটো নিজে নিজে আহিলে সংগ্ৰাম কৰিছোঁ কিন্তু মই বহুত প্লেন নকৰোঁ মই অলপমান মানে কেনেকুৱা মানে মই যিখিনি মানুহ ভাল পাওঁ সেয়া জিম মৰিছনে হওক বা অছয়ে হওক মানে কেনেকুৱা কালি ৰাতিপুৱা এজন বেলেগ মানুহ মই কালি ৰাতিপুৱা কি হ'ব মই নাজানো আজি ৰাতিটোলৈকে মোৰ জীৱনটো মই তেনেকৈ চলোঁ মানে সকলোৰে সংগ্ৰামৰ পৃষ্ঠাটো বেলেগ বেলেগ কোনোবা আন কিবা ক্ষেত্ৰত সংগ্ৰাম কোনোবাই আন কিবা এটা ক্ষেত্ৰত ধৰক চিনেমাৰ ক্ষেত্ৰতো বহুতেই সংগ্ৰাম কৰিব লাগিব বা কোনোবাই জীয়াই থকাৰ ক্ষেত্ৰতো সংগ্ৰাম কৰিব লাগিব আৰু সংগ্ৰামবিহীন জীৱন এটা সফল জীৱন হ'ব নোৱাৰে আৰু সংগ্ৰামৰ মাজেৰে গ'লে আমি সেইটো পাব পাৰিম যিটো আমি ভাবোঁ আৰু যিটো আমি বিচাৰোঁ গতিকে আপোনাৰ সেই দৃষ্টিভংগীটোৰ জৰিয়তে যিহেতু আপুনি ইমানখিনিলৈ আগুৱাই গৈছে বা ইমানখিনি আপোনাৰ সফলতা আপুনি আহিছে মানে আমাৰ দৃষ্টিত আপোনাৰ সেইখিনি সফলতা আহিছে আপুনি নিজে ভাবেনে নাই আমি সেইটো কথা এতিয়া নকওঁ কিন্তু আমাৰ দৃষ্টিত সেইখিনি আহিছে গতিকে লগতে আৰু দুটামান বিষয় আহিব পাৰে যে এই সংগ্ৰামৰ মানে পৃষ্ঠা আৰু বঢ়াব লাগিব বা এই সংগ্ৰামৰ পাতনি আৰু দীঘলীয়া হ'ব তেতিয়া আৰু অধিক সফলতাৰ দুৱাৰখন খোল খাব এনেকুৱা ধৰণৰ মনলৈ বহু কথা হয়তো আহিব পাৰে এই ক্ষেত্ৰত আৰু কেনেদৰে কৰি গৈ আছে এতিয়া নাই বহুত বেছি সংগ্ৰাম মানে কথাটো হ'ল কি যেতিয়া এখন চিনেমা এজন মানুহে যেতিয়া প্ৰথম চিনেমা বনায় মানে ধৰক বিল্ডিং এটা ইণ্ডাষ্ট্ৰিটো যদি আপুনি চিনেমাৰ ইণ্ডাষ্ট্ৰি যদি এটা বিল্ডিং বুলি ভাবে যে আপুনি যেতিয়ালৈকে গ্ৰাউণ্ড ফ্ল'ৰত বা তলত আছে তেতিয়ালৈকে মানুহে আপোনাক ছাপোৰ্ট কৰিব যেতিয়া আপুনি ফাৰ্ষ্ট ফ্ল'ৰত আহি যাব তেতিয়া ওপৰৰ ফ্ল'ৰৰ মানুহখিনি হেঁচা মাৰি ধৰে ওপৰত আহিব দিব নোখোজে এইটো মানে সঁচা কথা আৰু সেইটোতো হয়েই আৰু লগতে মুম্বাইলৈ যোৱাৰ লগে লগে তাত প্ৰথম কথা হৈছে এনেকুৱা এটা পৰিস্থিতি যে মুম্বাইত গৈ আমি যেনেদৰে গাঁৱৰ পৰা ওলাই আহি গুৱাহাটীলৈ বা তেনেদৰে গুৱাহাটীৰ পৰা গৈ মুম্বাইলৈ বা নলবাৰী বৰতলাৰ পৰা গৈ মুম্বাইলৈ তাত গৈ প্ৰথমতে এটা নিজে ৰুম এটা লৈ থকাটো সেইটোৱেই জটিল তাৰপিছত যেতিয়া ষ্টুডিঅ' এটা মানে প্ৰতিষ্ঠা কৰিবলৈ গৈ থাকোঁতে বহু এটা দীঘলীয়া বাট থাকেই সেইটোতো আমি স্বীকাৰ কৰিবই লাগিব সেইখিনিতো বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে আপুনিও মই বহুত বেছি সংগ্ৰাম কৰিছোঁ আৰু মই সংগ্ৰামৰ কথা কৈ বেয়া পাওঁ কিন্তু মোৰ যিখিনি চিনাকি মানুহ তেওঁলোকে কয় যে ক'ব লাগে তেতিয়া নতুন চামে উৎসাহ পায় তেনেকৈ কয় সেইকাৰণে মই সংগ্ৰাম কৰিছোঁ এনেকুৱা দিন আহিছেনে কেতিয়াবা যে মই মুম্বাইৰ পৰা উভতি যাম এনেকুৱা মনলৈ ভাব আহে নেকি উভতি অহা বস্তুটো নাহে কাৰণ মই নিজকে মানে কাৰো ইয়া মৰো টাইপ কথা কিন্তু সংগ্ৰাম মই বহুত কৰিছোঁ মানে বহুত কৰিছোঁ ষ্টুডিঅ'টো প্ৰতিষ্ঠা হোৱালৈকে সেইকণ সময়ছোৱাত এনেকুৱা কিবা ঘটনা আছে নেকি যিটোৰ ঘটনাৰ জৰিয়তে এইখিনি ক'ব পাৰিবা যদি আপুনি বিচাৰে কিবা না মানে সংগ্ৰাম আছে মানে কিছুমান ইনচিডেণ্ট আছে ক'লে মানে আগবাঢ়িবলৈ নিদিয়াৰ ঘটনাও বহুত থাকে হয় মানে কেনেকুৱা ধৰক কেতিয়াবা বেয়া দিন হঠাৎ মানে আহি যায় যেনেকৈ মই যদি এটা দুটা ইনচিডেণ্ট কওঁ যেনেকৈ ধৰক আন্ধেৰী ষ্টেচন মই আন্ধেৰী ইষ্টত আছিলোঁ তেতিয়া তো আন্ধেৰী ষ্টেচনৰ পৰা আন্ধেৰী ইষ্টত পুনম নগৰলৈকে যাওঁতে বাছৰ পৰা 7 টকা তো মোৰ লগত আছিলে 5 টকা তো মই বাছত উঠিলোঁ উঠাৰ পিছত ভাড়া সুধিছে তো তেতিয়া বেলেগ মানুহ চানুহ আছে অলপ লাজো লাগে মই কৈছোঁ মোক খুচুৰা নাই তো তেতিয়া ক'লে যে কিমান লাগে দিয়ে 1000 টকা এতিয়া 1000 টকা আছিলেতো মই খুচুৰা দি আছোঁ তেতিয়া মই ক'লোঁ নাই মোৰ লগত পইচা নাই তো তেতিয়া কণ্ডাক্টৰে মোক নমাই দিলে মানুহবিলাকে হাঁহিলে 2 টকাৰ কাৰণে মানে মোক নমাই দিলে তো তেনেকুৱা বা কেতিয়াবা নোখোৱাকৈ আছোঁ কেতিয়াবা বহুত দিন অকল পকিটো আছোঁ আৰু সেই মই কিন্তু এনজয় কৰিছোঁ আৰু মোৰ সৰুৰ পৰা এটা বস্তু কি কিছুমান সৰুতে পঢ়িছিলোঁ তো যেনে পিকাছ'ই নিজৰ পেইণ্টিং জ্বলাই কিনে জুই পুৱাইছিলে পিকাছ' তেওঁ পইচা নাথাকিলেও পইচা থাকিলেও পিকাছ' তো মই কথাটো হ'ল কি মানে মই কাম নকৰিলেও মই আৰ্টিষ্ট যদি আপুনি সঁচাকৈ আৰ্টিষ্ট হয় আপুনি জীৱনত এটা আৰ্ট নকৰিলেও আপুনি আৰ্টিষ্ট আপোনাৰ আত্মাটোৱে আৰ্টিষ্ট বহুত আৰ্টিষ্টে জীৱনত আৰ্ট ক্ৰিয়েট নকৰ সময় নাপায় বা জীৱন ষ্ট্ৰাগলত কিছুমানে পাণ দোকান দি আছে কিন্তু বহুত ভাল আৰ্টিষ্ট গতিকে মই নিজকে আৰ্টিষ্ট বুলি ভাবোঁ
আৰু মই জানো মোৰ মগজুত কি আছে, মই মগজুত যিমান আছে এতিয়ালৈকে হয়তো মই তাৰে 1% উলিয়াব পৰা নাই, কিন্তু মই কি হয় মই সেইটো জানো, গতিকে মই এনজয় কৰিছোঁ, জাৰ্ণিটো এনজয় কৰিছোঁ। সেইটোৱে আমি দক্ষিণৰ চিনেমা বুলি ক'লে আমাৰ যেতিয়া এটা ভাৱ আহে আমি চাব লাগিব বা এনেকুৱা আমি চামেই, এনেকুৱা এটা ধৰণৰ এটা যেতিয়া মনোভাৱ আহে, আৰু যেতিয়ালৈকে এনেকুৱা দিনো বহুতৰে হয় কেতিয়াবা যে হিন্দীত ডাবিং কেতিয়া হ'ব, এনেকুৱা ধৰণৰ বহুতৰ ভাৱ এটা থাকে। তেওঁলোকৰ চিনেমাৰ প্ৰতি মানুহৰ আকৰ্ষণটো বেলেগ। সেই অসমৰ চিনেমাৰ প্ৰতি মানুহৰ এটা আকৰ্ষণ সমগ্ৰ দেশতে আনিবলৈ বা সেইখিনি কৰিবলৈ আমি কিমান দূৰ আগুৱাব লাগিব? আৰু দুটা বস্তু চলি আছে পেৰেলেলি, এটা আছে ইণ্টাৰনেশ্যনেলি যিটো চিনেমা মাৰ্কেট, আৰু এটা আছে মেইন ষ্ট্ৰীম। মেইন ষ্ট্ৰীম মোৰ অলপমান মই এইটো এতিয়া মানে মেইন ষ্ট্ৰীম বুলি ক'লেও মেইন ষ্ট্ৰীমৰ দুটা ভাগ আছে ধৰক, মানে যদি কয় ধৰক মেইন ষ্ট্ৰীমত ৰং দে বাসন্তীও বনিছে, মেইন ষ্ট্ৰীমত 3 ইডিয়টছো বনিছে, বা মেইন ষ্ট্ৰীমত দাবাঙো বনিছে, কিন্তু দাবাং আৰু ৰং দে বাসন্তী টোটেলি দুখন বেলেগ টাইপৰ চিনেমা। তো মই অলপ ৰং দে বাসন্তী টাইপৰ বা ফৰেষ্ট গাম টাইপৰ মানে তেনেকুৱাকৈ মেইন ষ্ট্ৰীমত যাব বিচাৰোঁ। মানে মোৰ মেইন ষ্ট্ৰীম হ'লেও মানে যাতে চিনেমাখন যাতে এখন মানুহে এখন উপন্যাস পঢ়াৰ নিচিনা অনুভৱ কৰে। তো মোৰ ষ্টাইলটো তেনেকুৱা, আৰু মাৰ্কেটখনো তেনেকুৱা এখন বেলেগ মাৰ্কেট আছে, সেইখনৰ কাৰণে এখন বেলেগ মাৰ্কেট আছে সেই তেনেকুৱা চিনেমাৰ কাৰণে। আৰু বাকী যিখিনি মেইন ষ্ট্ৰীম একশ্যন চিনেমা বনায় তেওঁলোকৰ কাৰণে এখন বেলেগ মাৰ্কেট আছে। আৰু বাকী নিজাকৈ অসমীয়া বুলি ক'লে এতিয়া ধৰক ছাউথ ইণ্ডিয়াৰ কথাটো তেওঁলোকৰ চিনেমা আটাইতকৈ বেছি চলি থকাৰ কিছুমান কাৰণ হ'ল তেওঁলোকে ৰুটত আছে। আৰু আটাইতকৈ ডাঙৰ পইণ্টটো মানে হয়তো আপোনাৰ প্ৰশ্নটোৰ পৰা অলপমান ছাইড কাটি যাব পাৰে, মই নাজানো। ছাউথ ইণ্ডিয়ান চিনেমা বহুত বেছি চলাৰ মেইন কাৰণ হ'ল ছিংগল স্ক্ৰীণ চলি আছে। এইটো কাৰণে মই বহুত মানে আমি হয়তো চেষ্টাও কৰি আছোঁ এটা লেভেলত। ছিংগল স্ক্ৰীণবিলাক বন্ধ হৈ গ'ল আমাৰ বাকী জেগাবিলাকত, তো সেইকাৰণে এতিয়া মানে কিছুমান যিয়ে কাম কৰা কিছুমান শ্ৰমিক মানুহ কিছুমানে মাল্টিপ্লেক্সত গৈ 250 টকা দি টিকট কাটিব, পইচা দিও দিগদাৰ পায়, আৰু কিবা এটা ষ্টেটাছ এটা নিজক অলপমান ফিল কৰে যে মোৰ ষ্টেটাছত নহয়, এনেকুৱা ফিল কৰে। কিন্তু এতিয়া ছাউথ ইণ্ডিয়াত এতিয়াও ছিংগল স্ক্ৰীণ চলি আছে, 70 টকাত ৰিক্সা চালক এজনেও তিনিবাৰ চাই দিয়ে এখন চিনেমা। আৰু সেই ষ্টাৰখিনি এই শ্ৰমিকখিনিৰ লগত কানেক্টেড হৈ আছে, মানে সেইকাৰণে তেওঁলোকৰ ষ্টাৰডমটো সাংঘাতিক। মানে শ্ৰমিক মানুহখিনি ভাল পায় তেওঁলোকক, যে নিজৰ মানুহ নিজৰ। আমাৰ কোনোবাখন ডিছকানেক্ট হৈ গৈছে মেইন ষ্ট্ৰীম। আৰু মোৰ কথাখিনি অলপমান এনচাৰখিনি মুম্বাই বেষ্ট হ'ব পাৰে দেই, কাৰণ মোৰ গোটেই কেৰিয়াৰটো তাতে চলি আছে। তো মই অলপ মুম্বাই বেষ্ট হৈ গৈছে উত্তৰটো। কিন্তু অসমীয়াটো মানে সেই বস্তুটো হয়তো মানে মানুহৰ লগত জড়িত হৈ থাকিব পাৰে। আৰু অসমত বাৰু এটা প্লাছ পইণ্ট কি আছে, মানুহৰ লগত জড়িত হৈ থকা মোবাইল থিয়েটাৰখিনি মানুহৰ লগত জড়িত কৰি ৰাখিছে। আৰ্টিষ্টখিনি মোবাইল থিয়েটাৰৰ লগত জড়িত, আৰু মোবাইল থিয়েটাৰখিনি গাঁৱে গাঁৱে যায় কাৰণে অসমৰ আৰ্টিষ্টখিনি মানুহৰ লগত জড়িত হৈছে, এটা প্লাছ পইণ্ট। ফিল্ম ফেষ্টিভেলক লৈ সকলোৱে ছবি তেনেদৰে নিৰ্মাণ কৰিব বিচাৰে, বহুতেই বিচাৰে। আৰু আমি অসমৰ প্ৰেক্ষাপটতো বহু সফল ছবি দেখিলোঁ এতিয়ালৈকে। আৰু এই চলচ্চিত্ৰ মহোৎসৱক লৈ যিটো চিনেমা বনোৱাৰ এটা প্ৰতিযোগিতা চলিছে, বহুতৰ মাজত চলাই আমি দেখিছোঁ, সেইটোক লৈ কি ক'ব? প্ৰতিযোগিতা বুলি ক'ব নে ইয়াৰ অন্য কলাত্মক দৃষ্টিভংগী বুলি ক'ব? ফিল্ম ফেষ্টিভেলটোতো কিন্তু এটা কথা হ'ল কি, চিনেমা এখন কমাৰ্চিয়েলি চলাই হওক বা ফেষ্টিভেলত যোৱাটোৱে মানে এনেকুৱাও নহয় যে অকল ফেষ্টিভেলত গৈছে কাৰণে এখন চিনেমা ভাল, ফেষ্টিভেলত যোৱা নাই কাৰণে চিনেমাখন বেয়া, সেইটো নহয়। কাৰণ ফেষ্টিভেলত পঠোৱাটো এটা ছিষ্টেম। এতিয়া মই নিজে লাগি থাকিব নোৱাৰোঁ, ফায়াৰফ্লাইখনত অলপ লাগিছিলোঁ, এইখন দুখন চিনেমা প্ৰডিউচাৰৰ ওপৰত এৰি দিছোঁ। উৎকেটাখন ইমান ভাল চিনেমা, কিন্তু তেওঁলোকে ফেষ্টিভেলত নিয়া নাই, কেন্সত অকল ৰিলিজ কৰিছে। গতিকে সেই বুলি মানে ফেষ্টিভেলত যোৱা নোযোৱাৰ ওপৰত চিনেমাখনৰ কোৱালিটি ডিপেণ্ড নকৰে, সেইটো এক নম্বৰ কথা। বাকী ফেষ্টিভেলত পঠোৱাও মানে বহুত মানে সেইটো এটা কাম এটা, কিছুমানে সেইটোত লাগি থাকিব নোৱাৰে। কম্পিটিশ্যনেই হওক বা কিবা কিউৰেটৰো থাকে, বহুত কিবা কিবি থাকে ফেষ্টিভেলৰ। কিন্তু ফেষ্টিভেলত গ'লে এটা ভাল কি, কামটো মানুহে দেখে ইণ্টাৰনেশ্যনেলি, গোটেই পৃথিৱীক দেখাব পাৰে, সেইটো এটা ভাল কথা। আৰু তাৰ পৰা বহুত ৰাস্তাও খোল খায়। পৰিচালক হিচাপে আপোনাৰ যিখিনি দায়িত্ব আছে, তাৰ পিছৰ দায়িত্ব যেতিয়া প্ৰযোজকৰ আহি পৰে, সেই প্ৰযোজকৰ অভাৱত বহুদিন কিন্তু মানুহ ৰ'বলগীয়া হয়, বা প্ৰযোজকৰ ওপৰত কেনেদৰে আশা কৰিবলগীয়া হয় আমি বহুদিন দেখিছোঁৱেই চিনেমাবোৰৰ ক্ষেত্ৰত। প্ৰযোজকৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা, আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে পৰিচালকৰ সমানে। সেইটো কথা আপুনি কৈছে, মাক দেউতাকৰ দৰে এটা সপোন তেওঁলোকৰো। গতিকে এই প্ৰযোজকৰ অভাৱত বহু সম্ভাৱনা ফুটি উঠাত মানে সমস্যা হয় নেকি? অবভিয়াছলি প্ৰযোজক, আৰু প্ৰথম কথাটো হ'ল কি, সেইকাৰণে নিজকে একবাৰ কিবাকৈ হ'লেও চিনাকি কৰাই দিয়াটো দৰকাৰ। মানে মোৰ বহুত ভাল বন্ধু আছে মুম্বাইত, যিয়ে নেকি তেওঁলোকৰ প্ৰথম চিনেমাখনৰে বাজেট 50 কোটি। 10 বছৰ ধৰি চেষ্টা কৰিছে, 50 কোটি টকা পোৱাটো ইমান ইজি নহয়। তো আমি কি কৰিছোঁ, মই সেইটো কথা অলপ বুজি পাইছিলোঁ যে প্ৰথম চিনেমাখন কিবাকৈ বনাই নিজক দেখাব লাগে। তো সেই তেনেকৈ ওলাব লাগে, শ্বৰ্ট ফিল্ম বনাওক, যিয়ে নবনাওক,
প্ৰথম চিনেমাখনতো মানে কি হয় মানুহক জাজ কৰি কৰক মই এতিয়া ফায়াৰফ্লাইজখনত মাত্ৰ 4টা চাৰ্জিং LED আছিলে তো কিন্তু সেই বুলি মই এইটো যদি মই ভাবি থাকোঁ নাই মই এইটো ইমাজিনেশ্যন এনেকৈ বনাম মোৰ মনিটৰ নাছিলে টেকন'লজি দূৰৰ কথা কিন্তু মই বনাইছোঁ আৰু সেইখন চিনেমা মোক ৰাস্তা মুকলি কৰি দিলে তো একদম মিনিমাম বাজেটত হ'লেও নিজকে দেখাবৰ কাৰণে জাৰ্ণিটো ষ্টাৰ্ট কৰিব লাগে মানে এনেকুৱা নহয় যে 50 কোটি টকা পালে চিনেমা বনাম তেতিয়াতো প্ৰডিউচাৰ পোৱাটো অলপ দিগদাৰ হ'বই ষ্টেপ বাই ষ্টেপ যাব লাগিব সেইটো অসমৰ পৰা যিখিনি বাণিজ্যিক ছবিৰ যিটো এটা ধাৰা সেই ধাৰাটো অসমত শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ আৰু কেইবাখনো সফল ছবি বাণিজ্যিক ক্ষেত্ৰত সফল হোৱা আমি দেখিবলৈ পালোঁ অসমতো সেইটো এটা পৰিৱেশ আহিছে এই ক্ষেত্ৰক লৈ কি ক'ব বহুত ভাল কথা চিনেমা চাব লাগে আৰু মই এটা কথা একদম বিশ্বাস কৰোঁ চিনেমাই পৰিৱৰ্তন আনিব পাৰে চিনেমাই আৰ্টে পৰিৱৰ্তন আনিব পাৰে মানে চিনেমাই হওক বা যিকোনো আৰ্টেই হওক আৰু চিনেমা চাব লাগে আৰু চিনেমা বুলি কোৱাৰ লগে লগে চিনেমাৰ লগত আৰু বহুত মানুহ জড়িত হৈ থাকে মই যেতিয়া চিনেমা এখন শ্বুটিং কৰি থাকোঁ মই যেতিয়া স্পট বয়জনকো দেখোঁ মোৰ এনেকুৱা লাগে যেন কিবা এটা ভাল কাম কৰি আছোঁ স্পট বয়জন ইমান ফূৰ্তিত কাম ইমান মানে কেনেকুৱা অসমত মানে কি ৰেমুনাৰেশ্যনবিলাকো বহুত কমতো তো স্পট বয় এজনে যেতিয়া মানে 18 ঘণ্টাকৈ কাম কৰি আছে মানে এইটো এটা কিমান আশা মানে তো মানে চবেই সেই কামটো ভাল মানে ইণ্ডাষ্ট্ৰিটো ভাল হ'লে চবৰে এটা হেৰি হয় বহুত মানুহ জড়িত হৈ আছে তো গতিকে মানুহে চাওক চিনেমা আৰু গতিকে কিন্তু অকল মই কেতিয়াও অডিয়েন্সক দোষ নিদিওঁ অডিয়েন্সে চিনেমা নাচায় বুলি ক'লে নহ'ব মানে ইণ্ডাষ্ট্ৰিৰ মানুহখিনিৰ সমানে মানে কৰিবলগীয়া আছে তো দুইফালৰ পৰা যিটো মানে এটা কণ্ট্ৰিবিউশ্যন তো তেনেকৈ ইণ্ডাষ্ট্ৰিটো উন্নতি হওক মানুহে জানক অসমীয়া ইণ্ডাষ্ট্ৰি বুলি চাউথ ইণ্ডিয়াক বা বেংগলীকো যেনেকৈ জানি আছে তেনেকুৱাকৈ অসমীয়া ইণ্ডাষ্ট্ৰিকো জানক ভালকৈ ওলাই যাওক আৰু ভাল নতুন প্ৰজন্মৰ যিটো আগ্ৰহ সেয়া কেনেকুৱা দেখিছে বহুত ভাল অসমত ভাল ভাল অভিনেতা অভিনেত্ৰী ওলাইছে আগতকৈ টেকনিকেলিতো অসমততো বহুত ষ্ট্ৰং মুম্বাইতে বহুতখিনি কাম কৰি আছে চাউণ্ডততো মানে ইণ্ডিয়াৰ ভিতৰত এতিয়া অসমৰ আটাইতকৈ ভাল বা নতুন ল'ৰা ছোৱালী বা মিউজিকত বহুত বেছি ষ্ট্ৰং মানে প্ৰতিখন চিনেমাত অসমৰ নতুন প্ৰজন্মই এতিয়া কাম কৰাৰ ধৰণ হৈয়ে গৈছে মানে মুম্বাইত যিহেতু অসমৰ বহুত ল'ৰা ছোৱালী চাউণ্ডৰ ক্ষেত্ৰত আছে এইটো এটা ভাল খবৰ নিশ্চয় একদম মোৰ লগৰ সেই বলয়হঁত কিংচুকে গদাৰ 2 স্ত্ৰী 2 কৰিলে বলয়টো ওৱান অফ দ্য বেষ্ট এতিয়া চাউণ্ড মিক্সিং ইঞ্জিনিয়াৰ মানে দেৱজিৎ চাংমাইদাটো ছিনিয়ৰ হয় দেৱজিৎ দা আৰু অমৃত দা মোৰ উৎকাটাৰখনো কৰিছিলে নেক্সটতো চাগে তেওঁলোক থাকিব অমৃত দালৰ কথা পাতিছে মই নাজানো তো কিংচুকহঁতে বহুত কাম কৰি আছে বলয়হঁতে মানে এনেকুৱা হৈ গৈছে মানে তেওঁলোকৰ কাৰণে এতিয়া বলয়হঁতৰ কাৰণে মানে বহুত ডাঙৰ প্ৰযোজকে ৰৈ থাকে মানে তেওঁলোকৰ টাইম ল'বৰ কাৰণে বহুত ভাল কথা অসমৰ কাৰণে সেইটো আৰু আটাইতকৈ প্লাছ পইণ্ট কি তেওঁলোকে অসমীয়া স্বাৰ্থত কিন্তু মানে নিজৰ লোকচান কৰি দিয়ে মানে কিবাকৈ এনেকুৱা হৈ যায় কেতিয়াবা যে তেওঁলোকৰ অকল ষ্টুডিঅ'ৰ খৰচটো ওলাইছে কিবাকৈ কিন্তু চিনেমাখন অসমীয়া স্বাৰ্থত কৰি দিছে মানে সেইখিনি সহায়খিনি আছে মানে গতিকে আপুনিও এতিয়া নতুন এখন চিনেমাৰ কামতো আগবাঢ়ি গৈছে এইবাৰ পৰিকল্পনাটো কেনেকুৱা মই এতিয়া অলপমান মানে নেশ্যনেল লেংগুৱেজ বা অলপমান বাহিৰৰ ভাষাত অলপমান ষ্টাৰ্ট কৰিছোঁ চাওঁ কি হয় মোৰ যিজন পাৰ্টনাৰ তেওঁ অলৰেডি বহুতকেইখন চিনেমা বনাইছে যিটো মুম্বাইত আমি একেলগে যে কাম কৰি আছোঁ তো তেওঁ হিন্দী চিনেমা বহুতখিনি হিট হৈছে তেওঁৰ ইণ্টাৰনেশ্যনেল চিনেমাও আছে কুইজ্ঞান মুৰুগান বুলি এখন বহুত হিট হৈছিলে আমি সৰু থাকোঁতে এখন চিনেমা তো তেনেকুৱা তো গতিকে তেওঁৰ লগত আমি একেলগে আমি বেলেগৰ চিনেমাও কৰি আছোঁ এখন মালায়ালী চিনেমা ৰিলিজ কৰিম এতিয়া তো এইবিলাক কামবিলাক কৰি আছোঁ চাওঁ কি হয় এতিয়া যিখন কৰিব গৈ আছোঁ এইখনো মই চাগে হিন্দীত মানে চাগে নহয় মানে যদি হৈ যায় হিন্দীতে হ'ব তো আগবাঢ়ি আছোঁ চিনেমাৰ যিটো আপুনি বহুখিনি আমি কথা পাতিছোঁ লগতে আপোনাৰ নিজৰ যাত্ৰাটো কেনেদৰে হৈছিল সেইখিনি কথাও আপুনি অলপ আমাক অনুকিয়াই থৈছে ইতিমধ্যে গতিকে সপোন এটা থাকিলে সেই সপোনটোৰ পিছত গৈ ভাল লাগে বা যিটো আপুনি কল্পনা কৰি ভাল পাওঁ বুলি ক'লে যে মই নোহোৱাটোও কল্পনা কৰি দিওঁ কিন্তু সেই কল্পনাৰ পিছত দৌৰোতে আপুনি ইমানখিনিলৈকে এতিয়া আগবাঢ়ি আহিছে অসমৰ কথাও আপুনি ক'লে বাণিজ্যিকভাৱে সফল চিনেমাখিনিৰ কথাও আমি পাতিলোঁ নতুন চামৰ যিটো আগ্ৰহ সেই আগ্ৰহখিনিও ক'লে আৰু কেনেদৰে তেখেতসকল টেকনিকেলি ষ্ট্ৰং সেই কথাখিনিও আপুনি অনুকিয়াই দিছে গতিকে এইখিনিতে আৰু দুটামান বিষয় আহি পৰে যে আমি অসমৰ প্ৰেক্ষাপটত চিনেমাৰ যদি বাহিৰৰ আপুনি আৰু এটা বিষয় আছে যে বলিউডৰ অভিনেতা বা বাহিৰৰ কোনোবা অভিনেতাক আনি অসমৰ এখন চিনেমাত অভিনয় কৰাই অসমীয়াত এখন চিনেমাত অভিনয় কৰাই কিবা যদি তেনেকুৱা ধৰণৰ
মানুহৰ যিটো কিছুমানৰ আমি দেখিবলৈ পাওঁ সেইটোক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ আমি বহুতত তেনেকুৱা ধৰণৰ দেখিলোঁ যে বাহিৰৰ এজন থাকিব লাগে তেতিয়া অলপ মানে এনেকুৱা ধৰণৰ এটা কিছুমানে ভাৱ এটা মনলৈ আনে বহুতৰ অসমীয়া লাগিলে পাৰক বা নোৱাৰক সেইটোৰ কথাটো নাহিব নাই মই আচলতে যিখন মই ক'লোঁ ন মানে চিনেমা ইণ্ডাষ্ট্ৰিটো বহুত বেলেগ বেলেগ মাৰ্কেট আছে হা মানে মই যিখন মাৰ্কেটৰ লগত মানে অলপমান জড়িত হৈ আছোঁ সেইখনত কোনো ষ্টাৰৰ কথা নাহে কিন্তু মই ধৰক মই কেইদিনমান আগতে হাংগাৰিয়ান চিনেমাখন চালোঁ স্কুৱেৰ বুলি দ্য স্কুৱেৰ বুলি তো মই ভাষা বুজি পোৱা নাই কোন এক্টৰ মই চিনিয়ে নাপাওঁ কিন্তু মই চাই আছোঁ তো তেনেকুৱাকৈ বেলেগ ইৰাণিয়ান চিনেমা কোৰিয়ান চিনেমা তো সেইখন গোটেই পৃথিৱীতেহে তেনেকুৱা এখন মাৰ্কেট আছে তো সেইখনত ষ্টাৰৰ কথা নাহে বাকী যিটো আমাৰ ইণ্ডিয়ান থিয়েটাৰত হলত যিখিনি মানে ষ্টাৰৰ কাৰণে মানুহ যায় তো তেতিয়া হয়তো বলিউডৰ প্ৰতি মানুহৰ আকৰ্ষণ আছে বুলি হয়তো বলিউডৰ এক্টৰ এজন আনিলে সেইকাৰণে এখন চিনেমা হিট হোৱাৰ পিছত আন এখন ফ্লপ যে হৈ যায় ষ্টাৰৰ এটা ধাৰাটো যে ধৰি ৰাখিছে সেইটো এটা ডাঙৰ কথা হ'ব পাৰে আৰু আমাৰ সেইটোৰ কাৰণে মানে কি হয় মানে অসমত বাৰু সেইটো ইমান হেৰি নহয় মুম্বাইত বহুত লোকচানো হৈ আছে কেনেকুৱা এটা লোকচান হৈ আছে প্ৰডিউচাৰবিলাকৰ টেনশ্যন কি হৈ যায় চিনেমা এখনৰ বহুত ডাঙৰ পাৰ্ট এটা পইচা এটা মানে বহুত ডাঙৰ এমাউণ্ট এটা ষ্টাৰে লৈ যায় ভয়ংকৰ এমাউণ্ট এটা আজিকালি এনেকুৱা হৈছে মেইন ষ্ট্ৰীম ডাঙৰ ডাঙৰ ষ্টাৰ এজনক 100 কোটি টকা লাগে তো ষ্টাৰজনে যেতিয়া 100 কোটি টকা লৈ যাব তাৰপিছত চিনেমাখন 200 কোটি বনাওঁতে 200 কোটি লাগিলে আৰু এনেকুৱা হৈ যায় যে মই মানে এনেকুৱা হৈ যায় যে শ্বুটিং কৰিব লাগে কাশ্মীৰত ষ্টাৰজনে কওঁ মই কাশ্মীৰ নাযাওঁ মুম্বাইতে কাশ্মীৰ বনাই দে বুজি পাইছে তো তেতিয়া হৈ গ'ল চিনেমাখনতে 300 কোটি গুচি গ'ল তেতিয়া সেইখন চিনেমাত 100 কোটি আহিলেও ফ্লপ এখন চিনেমাত 150 কোটি আহিলেও চিনেমাখন ফ্লপ কিন্তু চিনেমাখন বনাই যদি 50 কোটি তেতিয়া 100 কোটি টকা আহিলে হিট হৈ গ'ল ন চিনেমাখন তো এই ষ্টাৰৰ কিছুমান সেই বস্তুবিলাকৰ কাৰণে অলপমান প্ৰডিউচাৰবিলাকৰ প্ৰব্লেম হয় এই আমাৰ যিবোৰ এতিয়া অনলাইন প্লেটফৰ্ম আহিছে আপুনি নেটফ্লিক্সতো শেহতীয়াভাৱে এই ক্ষেত্ৰতো কাম কৰি আছে বা তেওঁলোকৰ সৈতেও আপুনি জড়িত আছে কাৰবাৰ সৈতে গতিকে এই ক্ষেত্ৰখনক লৈ কি ক'ব অতিথিত না অতিথিত মানে কি হৈছে চান্স পাইছে বহুত কিন্তু মানে কথাটো হ'ল কি অলপমান মানে কিছুমান বস্তু অলপ কৰাপ্ট হৈছে বাৰু সেইটো মানে হ'বই আৰু এইটো মানে কিছুমান মানুহৰ হাতত পাৱাৰ আহিলে অলপ পাৱাৰটো হেৰি হৈ যায় কিন্তু চান্স পাইছে বহুত কিছুমান এক্টৰ আছে যিবিলাকে মানে বিগ স্ক্ৰীণত ওলাই অহা নাছিলে অতিথিত বহুত সাংঘাতিককৈ ওলাই আহিলে তাৰ মানে সেই অতিথিৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী সময়ত ভাল অফাৰো পাইছে তাকে মইতো এতিয়া কেইদিনমান আগত মই ৰাজেশ তেলাঙক লগ পাইছোঁ বা মনোজ বাজপেয়ীহঁত হওক এনেকুৱা বহুত এক্টৰ মানে এতিয়া অতিথিত ভয়ংকৰকৈ ষ্টাৰ হৈ গৈছে মানে তো তেনেকুৱা বহুত এক্টৰ মানে আগতে নাজানিছিলে অতিথি অহাৰ পৰা তেওঁলোক অতিথি ষ্টাৰ বুলি এটা নাম পাই গৈছে মানে এই লাইনটোত আপুনি কাম কৰিছেনে নাই এতিয়া অতিথিৰ ক্ষেত্ৰত অতিথিৰ ক্ষেত্ৰত মোৰ অলপমান কথা বতৰা চলি আছে মানে অতিথি মানে কি এতিয়া ধৰক আপুনি নিজে এখন চিনেমা বনাই কিনে অতিথি বিক্ৰী কৰিছে সেইটো এটা বেলেগ বস্তু আৰু অতিথি নিজে প্ৰডিউচ কৰিছে সেইটো এটা বেলেগ বস্তু তো অতিথি নিজে প্ৰডিউচ কৰিবৰ কাৰণে অতিথিত পিচ কৰিব লাগে আপুনি প্ৰজেক্ট ছাবমিট কৰিব 1000খন প্ৰজেক্ট ছাবমিট হ'ব তাৰ মাজত চিলেক্ট হ'ব তো তেনেকুৱা মই কথা বতৰা ট্ৰাই কৰি আছোঁ চাওঁ কি হয় গতিকে এতিয়া সেইটো এটা গুৰুত্বপূৰ্ণ দিশ কিন্তু হৈ পৰিছে লাহে লাহে আৰু ইয়াৰ লগে লগে আৰু কেনেকুৱা কথাবোৰ আহে মনলৈ যে চিনেমাৰ কথাখিনিও আমি পাতিছোঁ বাকী কথাখিনিও আমি আগবঢ়াই নিছোঁ নতুন চিনেমাৰ ক্ষেত্ৰতো আপুনি যিখিনি আপোনাৰ দৃষ্টিভংগী সেইখিনি কথাও কৈছে এই কলাত্মক ধাৰাটোৰ জৰিয়তে ছবি নিৰ্মাণৰ যিটো পদ্ধতি শেহতীয়াভাৱে খুব সফল আৰু আটাইতকৈ প্ৰশংসনীয় হৈ আছে সেইটো ক্ষেত্ৰতে কাম কৰিম বুলি ভাবিছে নে বাণিজ্যিক ছবিৰ ক্ষেত্ৰলৈও কেতিয়াবা ঢাল খাম বুলি ভাবিছে মানে কথাটো হ'ল কি সেইটোৱে মানে চিনেমা বাণিজ্যিক নে আৰ্ট তেনেকুৱা কথা এতিয়া ধৰক আপোনাৰ যদি এখন পিকাছ হয় এখন চিনেমা বা এম এ হুছেইন এখন ছবি বা এম এ হুছেইনৰ এখন ছবি যদি 10 কোটি 20 কোটি টকাত বিক্ৰী হয় সেইটো আপুনি কি ক'ব সেইটো বাণিজ্যিকভাৱে সফল তো গতিকে ভাল চিনেমা ভাল বেয়া হ'ব লাগে বাণিজ্যিক বা আৰ্ট বুলি কথা নাই চিনেমা ভাল বেয়া এখন চিনেমা আমি আৰ্ট বুলি ভাবিলোঁ সেইখন চিনেমা যদি 20 কোটি টকা ইনকাম কৰে সেইখন আল্টিমেটলি বাণিজ্যিকভাৱে সফল হৈ গ'ল সেইটো বস্তু তো গতিকে মোৰ কাৰণে আৰ্টটো প্ৰাৰ্থনাৰ নিচিনা সকলোতকৈ আগত মই প্ৰাৰ্থনাৰ নিচিনা মই এনেকুৱা হয় যে মই যে লিখি আছোঁ মোৰ এনেকুৱা লাগে যে মই মন্দিৰ গৈ প্ৰে কৰি আছোঁ মই লিখি থাকোঁতে লেপটপটো লৈ লিখিব বহিলে মোৰ মেডিটেশ্যন হৈ যায় মোৰ চব দুখ কষ্ট আঁতৰি যায় তো গতিকে সেইটোত মই ভগৱানক বিচাৰি পাওঁ ভগৱান আছে নাছে মই একোৱেই নাজানো গতিকে মই তাতেই বিচাৰি পাওঁ কিবা এটা আউট অফ দ্য ৱৰ্ল্ড তো কৰি ভাল পাওঁ তাৰ ৰিজাল্ট কি হ'ব মই নাজানো মই ইমান স্ক্ৰিপ্ট লিখিছোঁ মানে মোৰ স্ক্ৰিপ্ট মানে এনেকুৱা ট্ৰলি বেগ বাউণ্ডাৰী স্ক্ৰিপ্ট ভৰ্তি হৈ আছে মানে মই 20-25খন স্ক্ৰিপ্ট লিখিছোঁ তো তেনেকুৱা লিখি থাকি ভাল পাওঁ বহুত চিনেমা সেইবিলাক হয়তো নবনিব কেতিয়াও কিন্তু ভাল পাওঁ লিখি আপুনি ক'লে যে আপোনাৰ চিনেমাখন চাই থাকিলে এখন কিতাপ মানে পঢ়াৰ নিচিনা হওক সেইটো মই আশা কৰোঁ সেইটো বিচাৰে গতিকে সেই আপুনি যে ক'লে এতিয়া আপোনাৰ স্ক্ৰিপ্ট এতিয়াও বহুত আছে সেইবোৰো সকলো এটা নিৰ্দিষ্ট পটভূমি লৈ আপুনি লিখিছে গতিকে আপুনি যিহেতু ভাবিছে যে
যেনেদৰে আপুনি LGBTQৰ ওপৰত জোনাকী পৰুৱাৰ পৰা আৰম্ভ কৰি তাৰ পৰৱৰ্তী সময়ত দাউদ কাটাৰৰ যিটো কাহিনী যিটো আপুনি এটা তেওঁলোকে কেনেদৰে কষ্ট কৰিবলগীয়া হয় শিল্পীসকলে সেই কথাখিনি উপস্থাপন কৰিছে বাকী যিখিনি স্ক্ৰিপ্ট এতিয়ালৈকে আপুনি লিখিছে কেনেকুৱা ধৰণৰ বিষয় উপস্থাপন কৰিছে তাত বিষয়বিলাক গোটেইবিলাক নকওঁ বাৰু কিন্তু মানে যদিহে মানে আপুনি কেনেকুৱা ধৰণৰ বিচাৰে হয় মই দুই ধৰণৰ আছে এক ধৰণৰ আছে মানে কি ক'ম এইটো মানে হেপ্পী মুডৰ ওপৰতো আছে কমেডিও আছে আৰু উইথ মেছেজ ভাল মানে সেইখিনি মই এইটোৱে বিচাৰোঁ যে চিনেমাতেই মানুহে দেখক এতিয়া আপুনি প্ৰকাশ কৰিব নালাগে কিন্তু আপুনি অসমৰ প্ৰেক্ষাপটতে সেইখিনি কৰিছেনে অসমৰে বাকী এটা দুটা আছে নৰ্থ ইষ্টত ধৰক মানে বেলেগ জাগাৰো কিন্তু মেইন চেণ্টাৰটোতো অসমৰে হয় এতিয়া শেহতীয়াভাৱে যিটো কাম আৰম্ভ হ'ব এইটো কেতিয়াৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা এইটো ষ্টাৰ্ট কৰিছোঁ প্ৰি প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছোঁ আচলতে কি হৈ যায় চিনেমাত বহুত সময়ত মানে এক্টৰৰ ডেটৰ ওপৰত অলপ দিগদাৰ হৈ যায় এক্টৰ মানে অকণমান যদি আপুনি ব্যস্ত এক্টৰ এজন ল'ব যায় তেওঁ কেতিয়ালৈকে ব্যস্ত আছে কেতিয়া টাইম দিব পাৰিব তো সেইটোৰ ওপৰত মোৰ ডেটটো নিৰ্ভৰ কৰিব তো বাকীখিনিতো বাকী টীম আমি আগবাঢ়ি আছোঁ এতিয়া আপোনাৰ প্ৰডিউচাৰৰ ক্ষেত্ৰত এতিয়া কেনেকুৱা ধৰণৰ সঁহাৰি বহুত ভাল এতিয়া ফাইনেলি মই লাষ্টখনটো প্ৰডিউচাৰটো NFDC আছিলে এইটো চৰকাৰী মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তো এতিয়া মই বহুত ভাল প্ৰডিউচাৰ পাইছোঁ মানে মই ছাপোৰ্ট পাইছোঁ সেইটো এটা আশীৰ্বাদ আপোনাৰ আশীৰ্বাদ আৰু ইমান বেছি টেলেণ্টেড মই মুম্বাইত যিজন মানুহৰ লগত কাম কৰি আছোঁ মানে কয় যে মানে জীৱিত কম্পিউটাৰ এটা আৰু মানে পৃথিৱীত নপঢ়া কিতাপ নাই নচোৱা চিনেমা নাই তো তাৰ লগত কাম কৰি ভাল লাগে ডিছকাছ কৰি ভাল লাগে এই চিনেমাৰ কথাটো অহাৰ লগে লগে আপোনাৰ মনটো আমি অনুভৱ কৰিব পাৰিছোঁ আপোনাৰ চিনেমাৰ পৰা আপোনাৰ কথাখিনিৰ পৰা আপুনি কি বিচাৰে বা কেনেধৰণৰ এটা পৰিৱেশ বিচাৰে সেই কথাখিনি অনুভৱ কৰিব পাৰিছোঁ গতিকে এই সমাজখনত এতিয়াৰ সমাজখনত ঘটি থকা বহু ঘটনা চাগে আপোনাৰ মনত ক্ৰিয়া কৰে কোনখিনি বিষয় আপুনি আটাইতকৈ বেছি প্ৰাধান্য দিয়ে মই আটাইতকৈ বেছি আৱেগিক হওঁ কোনোবাখিনিত হয়তো ময়ো ভুল আছিলোঁ সৰুতে যিখন এখন পৃথিৱী কল্পনা কৰিছিলোঁ সেই পৃথিৱীখন চাগে নহয় মোৰ দাদাহঁতেও কৈছিলে মোৰ দাদাক আপুনি চিনি পায় তো বা মোক বহুত মানুহে কৈছিলে যে তই যেনেকৈ ভাব পৃথিৱীখন তেনেকুৱা নহয় কিন্তু মোৰ এনেকুৱা লাগে পৃথিৱীখন তেনেকুৱাই আছিলে কোনোবাখিনিত হেৰাই থাকিলে কোনোবাখিনিত আমাৰ গাঁওখন হেৰাই থাকিলে সেই গাঁওবিলাক মই বিচাৰি ফুৰোঁ মানে আৰু সেইটো মই সাংঘাতিক আৱেগিক মোৰ এনেকুৱা লাগে যেন মই 80s জন্ম পাইছিলোঁ নেকি আকৌ মৰি থাকি আকৌ নতুনকৈ জন্ম পাওঁ মানে এনেকুৱা লাগে যে 80s মই আছিলোঁ নেকি 80s পৃথিৱীখন মানে সেই তেতিয়া মই আছিলোঁ চাগে ফিল কৰোঁ মানে মই এনেকুৱা লাগে যেন কোনোবাখিনিত মই কোনোবা এটা বঁটা এটা বিচাৰিছোঁ যিটো বঁটা এতিয়া নাই শৈশৱত পাইছিলোঁ কোনোবা এটা ৰ'দ এটা বিচাৰিছোঁ যিটো ৰ'দ এতিয়া নাই মানে শৈশৱত পাইছিলোঁ এনেকুৱা লাগে কোনোবাখিনি বহুত সলনি হৈ গ'ল বস্তুবিলাক তো সেই বস্তুবিলাকে মোক আটাইতকৈ বেছি আমনি কৰে এটা গধূলি এটা বা এটা জোনাক এটা বা ৰাতি আকাশৰ তৰাখিনি যেন কোনোবাখিনি যে সলনি হৈ থাকিলে সেইটো মোৰ মানে সমাজখনত কিবা এটা সলনি এটা বস্তু এনেকুৱা লাগে যে সমাজখন সলনি হৈ থাকিলে কোনোবাখিনিত সেইটো বস্তু আটাইতকৈ বেয়াকৈ মোক আৱেগিকভাৱে টানি থাকে মানে সেই বস্তুটো সেইটোতো হয়েই যে জোনাকৰ মানে পোহৰত যেতিয়া বাহিৰত বহি থকা সেই গৰম দিনৰ দিনকেইটা সেইবোৰতো কেতিয়াও মানুহে সেইবোৰ কথা মনলৈ আহি থাকে কিন্তু লাহে লাহে সেইবোৰ অতীত এক প্ৰকাৰ হৈ গ'লেই আৰু লগতে আটাইতকৈ মানে ভাবি বেয়া লগা বিষয়টো হৈছে যে সেই পৰিৱেশটো আকৌ এতিয়া শিশুৱে নেদেখাটো হ'লেই লাহে লাহে আৰু সেই পৰিৱেশটোলৈ আমি উভতি যাবলৈ এই মুহূৰ্তটোত এটাই আছে যে আমি চিনেমাৰ জৰিয়তে মানুহক সেই ফিলটো দিব লাগিব সেইটোৱে আৰু চিনেমাত এতিয়া এটা বস্তু আমাৰ অলপ দিগদাৰ হৈছে চিনেমাত আমি সেই পুৰণি গাঁওবিলাকে নাই বনাবৰ কাৰণে আৰু বনাব লাগিলে বহুত টকা লাগিব এখন যদি মই গাঁও বনাই দিব লাগে বহুত টকা লাগিব আপুনি কেঁচা ৰাস্তা এটাই নাপায় কেঁচা ৰাস্তাত মই নাপালোঁ মই উৎকাটৰ কেঁচা ৰাস্তা বিচাৰিছোঁ চান্দুবিত শ্বুটিং কৰিলোঁ কিন্তু ৰাস্তাটো ঘৰকেইটা পালোঁ আৰু পুৰণা ঘৰ বা নিজে বনালেও ঘৰ কিন্তু ৰাস্তাটো নাপালোঁ তো গতিকে সেই পুৰণা গাঁও এখন বনাব লাগিলে এতিয়া ছেট বনাব লাগিলে বহুত বাজেট লাগি যায় তো সেই পুৰণা আমাৰ শৈশৱৰ গাঁও এখন মই চিনেমাত বিচাৰিলে নাপাওঁ এতিয়া সেইবিলাক অলপ দিগদাৰ হৈছে আৰু ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়া শেহতীয়াভাৱে চলচ্চিত্ৰ উদ্যোগটোৰ ক্ষেত্ৰত বহুখিনি কৰিছে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আৰু আপোনালোকেও সেইখিনি এতিয়ালৈকে সঁহাৰি পাইছে যথেষ্ট পাইছে মই ৰাজ্য চৰকাৰৰ পৰা পোৱা নাই মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট NFDCৰ পৰা পালোঁ হয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ পৰা বাৰু মই পুৰস্কাৰ পাইছোঁ বেষ্ট ষ্টেট ফিল্ম এৱাৰ্ড বা বেষ্ট কষ্টিউম ডিজাইনাৰো মই পাইছিলোঁ তেতিয়া পুৰস্কাৰ পাইছোঁ বেলেগ মই কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ যিহেতু অসমৰ শিল্পসমূহক অসমৰ কলাক অসমৰ সেই সংস্কৃতিক লোক সংস্কৃতিক অসমৰ
জাতি জনগোষ্ঠীৰ যিবোৰ অপূৰ্ব সমাহাৰ, অসমৰ জাতি জনগোষ্ঠীৰ যিবোৰ চহকী সংস্কৃতি, অসমখন চহকী বুলি আমি কওঁ যে অসমত বড়ো আছে, কাৰ্বি আছে, মিচিং আছে। অসমত সকলো জাতি জনগোষ্ঠী আছে আৰু যিবোৰ জাতি জনগোষ্ঠীৰ মাজত অসমীয়া জাতিটো কেনেদৰে কটকটীয়া হৈছে সেইটো আমি জানো। চহকী সংস্কৃতিবোৰক লৈ আপোনালোকে যেতিয়া চিন্তা কৰে, ৰাজ্য চৰকাৰ বা বিভাগটোৰ ওচৰলৈ যদি লৈ যায়, আমি এইটো বিচাৰোঁ যে তেওঁলোকে সহযোগ কৰিব লাগে আৰু সেইটো ক্ষেত্ৰত ৰাজ্য চৰকাৰলৈ বা সাংস্কৃতিক বিভাগলৈ বা আমি সেইসকললৈ আহ্বান জনাইছোঁ যিসকলে অসমৰ সংস্কৃতিটো চহকী কৰিব বিচাৰে। এইটো আমি বিশেষভাৱে আহ্বান জনাইছোঁ আৰু আপোনালোকেও যদি সেই বিষয়টো আগবঢ়াই দিয়ে, তেওঁলোকৰ সঁহাৰি কেনেকুৱা আপোনালোকে সেইটো চাব পাৰে। আৰু তেতিয়া আপুনি যদিহে সঁহাৰিটো ভাল পায়, তেতিয়া আপুনি এটা কাম কৰাৰো সুযোগো পাব। আৰু যদি নিদিয়ে, সেইটো সকলোৰে দায়িত্ব আছে যে ৰাজ্য চৰকাৰে সেইটো নকৰাটো তেওঁলোকৰ বাবেও এক প্ৰকাৰ কেনেকুৱা হ'ব সেয়া সকলোৱে বুজিব। গতিকে আমি সেইটোও এটা বিচাৰোঁ। আৰু চলচ্চিত্ৰ পৰিচালক এগৰাকীৰ হাতত সেইখিনি ক্ষমতা থাকে, চিনেমা এখনৰ জৰিয়তে সেইখিনি উপস্থাপন কৰিব পৰা ক্ষমতা থাকে আৰু সেইখিনি উপস্থাপন কৰিলে দৰ্শকৰ মাজলৈ যোৱাৰ লগে লগে ক্ৰিয়া প্ৰতিক্ৰিয়া কেনেদৰে হয় আমি দেখোঁ। গতিকে এইখিনি আপুনি চিন্তা চৰ্চা কিবা কৰাটো আমি বিচাৰোঁ। আৰু আপুনি সফল হোৱাটো, আপোনাৰ মুম্বাইত গৈ আপুনি কেনেদৰে কাম কৰি আছে বা সেই অসমৰ পৰিয়ালটো, অসমৰ যিটো আপুনি পৰিয়ালটোৰ কথা ক'লে যে অসমৰ যুৱক যুৱতীয়ে, অসমৰ নতুন প্ৰজন্মই বা অসমৰ কিমান এতিয়া ছাউণ্ডৰ ক্ষেত্ৰত কাম কৰি আছে, সেই পৰিয়ালটোক মুম্বাইত গৈ এতিয়া কিমান ডাঙৰ হৈছেগৈ লাহে লাহে, বাকী ৰাজ্যসমূহৰ তুলনাত অসমৰ পৰাও কেনেদৰে সংখ্যাটো বাঢ়ি গৈ আছে, সেইটো নিশ্চয় আমাৰ বাবে একদম ভাল গুণ। আৰু মোৰ দৃষ্টিভংগীত এতিয়ালৈকে যে এই 3খন চলচ্চিত্ৰ সফল হোৱাৰ পিছত আপোনাৰ আহিবলগীয়া সময়খিনিত খুব কেইবাখনো আমি চিনেমা বা কেইবাখনো আমি নতুন নতুন আপোনাৰ কেইবাটাও কাম আমি চাবলৈ পাম বা দেখিবলৈ পাম, সেইটো আমি বিচাৰোঁ। আপোনাৰ কেনেকুৱা ধৰণৰ মনৰ ভাৱ আগন্তুক সময়ত, কি কৰাৰ হেঁপাহ আটাইতকৈ বেছি? মই চিনেমাই কৰিব লাগে, ভাল ভাল চিনেমা মানুহৰ মাজলৈ। আৰু এটা কথা হ'ল সময়ৰ লগে লগে নিজকে পৰিৱৰ্তন কৰিব লাগিব। মানে ধৰক এতিয়া টেকনিকেলি বা কি বিচাৰে, কিছুমান বস্তু বাৰু পচন্দ নহয়, এতিয়া হেৰি হৈ আছে, এতিয়া মুম্বাইতো কিছুমানে 2 মিনিটৰ এপিছড খুলি আছে, এপিছড এই ভাৰ্টিকেল হেৰিত মানে আপোনাৰ মোবাইলৰ যিটো ৰিল ষ্টাইলত, তো তেনেকুৱাকৈ 2 মিনিটৰ এপিছডৰ বহুত টকা খৰচ কৰিছে OTT। মই বাৰু সেইটো পচন্দ নকৰোঁ, কিছুমান বস্তু নিজৰ জনাৰ নহয়, কিন্তু তাৰ লগতে ইমানখিনিলৈকে নগ'লেও সময়ৰ লগে লগে নিজকে অলপমান মানুহে কি বিচাৰিছে সেইখিনিৰ লগত নিজকে সলনি কৰিব লাগিব। সেই আপুনি এতিয়া যিটো কথা ক'লে, এই ক্ষেত্ৰখনত OTTৰ ক্ষেত্ৰখনত যেতিয়া মানুহ মানে লাহে লাহে কোন সফল বেছিকৈ হৈ গ'ল আমি দেখিলোঁ, সেই সময়ৰ লগে লগে আমি সেই ক্ষেত্ৰখনতো কিন্তু কাম কৰিবলগীয়া আছে, অসমীয়া চিনেমাৰ ক্ষেত্ৰতেই হওক বা বাকী চিনেমাৰ ক্ষেত্ৰতেই হওক। আপোনাৰো এই ক্ষেত্ৰত কিবা পৰিকল্পনা আছেনে নাই? আছে। মই মানে কথাটো হ'ল কি, কি ক'ম এতিয়া, মানে আহিবলগীয়া সময়খিনিত কি কৰোঁ সেইটোহে ডাঙৰ কথা। মানে এনেকুৱা নহয় যে মই যিখিনি কৰিলোঁ ভাল কৰিছোঁ বুলি মানে মানুহে কৈছে, কিন্তু সেইখিনিয়ে প্ৰকাশ ডেকা নহয় মানে। আৰু বহুত কিবা কিবি কৰাৰ পৰিকল্পনা আছে, যদি স্বাস্থ্যটো যদি মানে হেৰি কৰে, সমৰ্থন কৰে, তো তেতিয়াহ'লে ইচ্ছা আছে বহুত কিবা কিবি। আৰু মই অলপমান মানে সৰুৰ পৰাই মানে অলপ টেকনিকেলি বস্তুবিলাক হেৰি কৰি ভাল পাওঁ, তো ইচ্ছা আছে, চাওঁ কিমান কি কৰিব পাৰোঁ। নহয়, আমি এতিয়া এনেকুৱা এটা দিন আছিলে যে এটা সময় আছিলে যে চিনেমা হললৈ গৈ মানুহে চিনেমা চাব, তাৰ পৰা টকা আহিব, এনেকুৱা ধৰণৰ এটা ভাৱ এটা সময়ত যেতিয়া সেই ঢৌটো আছিলে, লাহে লাহে এনেকুৱা এটা দিন আহি গ'ল। এতিয়া এই সময়ছোৱাত আমি দেখিবলৈ পালোঁ যে ডিজিটেল ক্ষেত্ৰখনত, ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰখনতো বা কেনেদৰে এতিয়া ৰাজনৈতিক দলসমূহেও কি কৰিবলৈ চায় যে ছ'চিয়েল মিডিয়াটো আমি কেনেদৰে মানে ভাল কৰি ৰাখোঁ সেইটো চায়। OTT প্লেটফৰ্মত যেতিয়া আহি গ'ল, ইখনৰ পিছত সিখন ভাল চিনেমা OTTত কেতিয়া দিওঁ, এনেকুৱা ধৰণৰ এটা মানুহৰ এটা আৱেগ আহি গ'ল। আমি বেছি দূৰলৈ নাযাওঁ, এনেকুৱা কিছুমান ৱেব ছিৰিজ আছে, মানে মানুহ কেতিয়া আহিব ৰৈ থকা, এনেকুৱা এটা নাম নক'লেও সকলোৱে গম পায় যে কেতিয়া আহিব ৰৈ থকা, এনেকুৱা এটা ধাৰণা আহি গ'ল। গতিকে সেই ক্ষেত্ৰখনত কিন্তু কাম কৰাৰ খুব প্ৰয়োজন এটা আছে এতিয়া। মই কৰিম। আৰু কথাটো কেতিয়াবা কি হৈ যায়, গমো পোৱা নাযায় কোনটো বস্তু চলি যাব। মানে ধৰক
গেংছ অফ ৱাচিপুৰ বনোৱাৰ পিছত তেনেকুৱা ষ্টাইলৰ বহুত মিৰ্জাপুৰ চিৰ্জাপুৰ বহুত কিবা কিবি ওলাল তো হয়তো গম পোৱা নাছিলে যে এনেকুৱাকৈ চলি যাব বা ক্লিক হৈ গ'ল ভাল পালে ভাল পোৱাৰ পিছত একেলগে বহুত তেনেকুৱা টাইপৰ ওলাই গ'ল বা পঞ্চায়তখন বনাওঁতেও হয়তো গম পোৱা নাছিলে যে এইখন মানুহে ইমান পচন্দ কৰিব সাধাৰণ গাঁৱৰ ষ্টৰী এটা কেতিয়া আহিব এনেকুৱা ধৰণৰ ভাৱ আহি সেই যায় বস্তুটো এতিয়া। মানে একবাৰ চলি গ'লে তেনেকুৱা হৈ যায় তো হয়তো তেনেকুৱা আমি হয়তো বনালে মানে কোনোবাটো হয়তো তেনেকুৱা ক্লিক হৈ গ'লে গম পাম মানে ধৰিব নোৱাৰি মানে এজন প্লেয়াৰে যেনেকৈ কেতিয়াবা চেঞ্চুৰী মাৰি দিয়ে কেতিয়াবা 0ত আউট যায় তো আমাৰ বস্তুটো তেনেকুৱা তো সেইটোৱে আৰু কৰি থকাৰ মাজতে হয়তো কিবা এটা বিষয় হয়তো আমি ভাবাতকৈ বহুত বেছি হেৰি হৈ যাব। অতিথিৰ ক্ষেত্ৰত আপুনি এই মনোনিৱেশ যিহেতু কৰাৰ ক্ষেত্ৰত অলপ আশা এটা দেখুৱাইছে সেইটোৰ পিছত আমি আৰু লগতে আৰু দুটা কথা সুধিব বিচাৰিছোঁ যে নলবাৰীৰ পৰা গৈ নলবাৰীৰ কথাখিনি দেখি মুম্বাইৰ কথাখিনি এতিয়া আপুনি যিহেতু ভালদৰে চাই আছে বা সেই তাৰ পৰিৱেশটো তাৰ চিনেমাৰ পৰিৱেশটোৰ কথাও জানে অসমৰ চিনেমাৰ পৰিৱেশটোৰ কথাও আপুনি জানে এই দুটা পৰিৱেশৰ মাজত আপুনি পাৰ্থক্যও দেখে আৰু নিশ্চয় পাৰ্থক্য থাকিবই গতিকে অসমত আপোনাৰ দৃষ্টিভংগীত কিবা কৰিবলগীয়া অসমৰ হিচাপত কিবা কৰিবলগীয়া কি থাকিব পাৰে? এনেকুৱা প্ৰশ্নৰ উত্তৰ দিলে আকৌ বহুতে বেয়া পাই যাব কৰিবলগীয়া মানে আপোনাৰ এটা মতামত যে আমি এনেকুৱা এটা দেখুৱাব পাৰোঁ বা এনেকুৱা ধৰণৰ মানে আপোনাৰ ক্ষেত্ৰত দিগদাৰ হ'ব অলপ এইটো অলপমান পৰিচালক হিচাপে মোৰ অলপমান দিগদাৰ হ'ব আৰু মানে কথাটো মানে অলপমান মানে হেৰি হ'লেও মোৰ পৰিচালক হিচাপে মোৰ গ্ৰথটো হৈছে মুম্বাইত মই 23 বছৰ বয়সতে মুম্বাই গুচি গৈছোঁ তো অসমীয়া ইণ্ডাষ্ট্ৰীৰ কথা মানে যদিও মই অসমীয়া চিনেমা কৰি আছোঁ মই সিমান নাজানো মই আহোঁ মোৰ টিম চিলেকশ্যন কৰি মই অনন্ত যিজন মোৰ এক্সিকিউটিভ প্ৰডিউচাৰ তেওঁ মোক য'তে লৈ যায় মই তাতে যাওঁ মানে এতিয়াও আছে তো গোটেই টিমটো তেওঁ চিলেক্ট কৰি দিয়ে তাৰপিছত চিনেমাখন বনাই আকৌ মই বম্বে গুচি যাওঁ তো বস্তুটো তেনেকুৱা হৈ আছে অকণমান মানে আৰু অসমৰ চিনেমাবোৰ যিবোৰ এতিয়ালৈকে মুক্তি লাভ কৰিছে আপুনি তাৰে চাইছেতো আপুনি মই চাইছোঁ মই কেইদিনমান আগতে হেৰি চালোঁ মুম্বাইতে হেৰি এইখন কি কয় এইখন গোলাইচুৰ আৰু বহুত কেইগৰাকী পৰিচালকৰ চিনেমা তাত চাউণ্ডৰ কাম হৈ থাকোঁতে চাওঁ যেনেকৈ আমাৰ হিমাংশু দাসৰ চিনেমাবিলাক মই চব তাতে চাইছোঁ যেতিয়া ফাইনেল মিক্স হয় তেওঁ বম্বে যাওঁতে মোক ফোন কৰি দিলে ষ্টুডিঅ'ত আহিলোঁ চালোঁ তো তেনেকুৱা তাতে বহুতকেইখন চিনেমা চাইছোঁ মই গতিকে তেওঁলোক তেতিয়া আপোনালোকে আলোচনা কৰে যে আমি আৰু এনেকুৱাখিনি কৰিব পাৰোঁ এনেকুৱা ধৰণৰ কিবা কিবি আলোচনা হয় তেতিয়া আলোচনা হয় তো তাকে ভাল হওক বস্তুবিলাক আৰু মানে কি হৈ যায় অসমৰ বস্তুখিনিয়ে আকৌ ধুনীয়াকৈ ওলাওক এনেকুৱা হ'ব নালাগে যে মানে চাউথ ইণ্ডিয়াত ভাল চলি আছে কাৰণে তেনেকুৱা ষ্টাইলত বনালে আমাৰো ভাল চলিব হয়তো এখন দুখন চলিব কিন্তু চাউথ ইণ্ডিয়ানটো ৰাখিছে চাউথ ইণ্ডিয়ান চিনেমা যদি আপুনি এখন ষ্টিল ফটো এখন আছে আপুনি গম এখন চাউথ ইণ্ডিয়ান তেওঁলোকৰ বস্তুটো ৰাখিছে কাৰণে গম পাইছোঁ আমি সেইটোৱে আৰু এনেকুৱা ধৰণৰ মই আপোনাক যিটো প্ৰশ্ন যে কৰিলোঁ সেই কথাটো এইবাবেই কৰিলোঁ যে এনেকুৱাও আমি দেখিবলৈ পাওঁ যে দক্ষিণৰ ছবি জনপ্ৰিয়ৰ বাবে চাউথ ইণ্ডিয়ান জনপ্ৰিয়ৰ বাবে সেই চিনেমাবোৰ জনপ্ৰিয়ৰ বাবে এনেকুৱা হৈ যায় যে কেতিয়াবা স্ক্ৰিপ্ট একেই হৈ যায় অসমীয়াটো এনেকুৱা ধৰণৰ আমিও উদাহৰণো নেদেখা নহয় দেখিছোঁ গতিকে সেই কপি কৰি থাকোঁতে এনেকুৱা ধৰণৰ আমাৰ সংস্কৃতিখিনি আমি দেখুৱাব নোৱাৰিম সেইটোও হৈ যায় লাহে লাহে গতিকে যেতিয়া বাহিৰত মানে আইটেম ছং থাকে লগালগে অসমতো তেনেকুৱা ধৰণৰ এটা ধাৰা আনিবলৈ গৈ আমি এনেকুৱা ধৰণৰ কৰা হৈ গৈছে কেতিয়াবা আপুনি উত্তৰ সেইটোত নিদিলেও আমি ক'ব মানে দৰ্শক হিচাপে আমাৰ ক'বলগীয়া থাকিব যে সেই আমনি পোৱা যিটো মানুহৰ এটা স্বভাৱ হৈ যায় সেই চিনেমাখনৰ পৰা উঠি আহোঁ নেকি সেই চিনেমাখন নাচাওঁ আৰু উঠি যাওঁ এনেকুৱা ধৰণৰ এটা ভাৱ কিছুমানে আনি দিছে সেইটো আপুনি এগৰাকী পৰিচালক হিচাপে উত্তৰ আপুনি নিদিলেও আমি সেইখিনি অনুভৱ কৰিব পাৰোঁ মই মানে এটা কথা কওঁ যে বৰ্তমান সময়ত যিকেইটা AIৰ কাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাৰণে যিকেইটা আৰ্টৰ যিকেইটা মানে ডিপাৰ্টমেণ্টত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে তাৰ ভিতৰত ৰাইটিংটো এটা গতিকে আপুনি যদি ক্লাছ অৰিজিনেল নিলিখে আপুনি যদি এনে এভাৰেজ এখন যদি কমাৰ্চিয়েল স্ক্ৰিপ্ট লিখিব বিচাৰে আপুনি বিষয়টো কওক ChatGPT 2 মিনিটত আপোনাৰ এখন স্ক্ৰিপ্ট লিখি দিব যে মোক এইটো বিষয়ত এখন স্ক্ৰিপ্ট লাগে 2 মিনিটত আপোনাক দি দিব বা এনেকুৱা এপ আছে এতিয়া 2 মিনিটত গান গাই মানে আপোনাৰ মানে ৰিলিজো কৰিছে মই জানো বহুত মানুহে অডিয়েঞ্চে গমেই নাপায় শ্ৰোতাই গমেই নাপায় যে এইটো AI বনাই দিছে গান গাই দিব টো স বুলি আগতে আমি টো অসমৰ বাহিৰত চবেই হ বা চ বুলি উচ্চাৰণ কৰে AI স বুলি উচ্চাৰণ কৰে তো আৰু গান আপুনি লিৰিক্সটো দিয়ক গাই মিলি উইথ মিউজিক বনাই উলিয়াই দিব আপোনাক তো সেইকাৰণে আপুনি যদি অলপমান মানে অৰিজিনেল বনাব বিচাৰে অৰিজিনেল ষ্টৰি অলপ মগজু লগাই তেতিয়াহ'লে মানে অলপমান হেৰি নহ'লে মানে AI থ্ৰুৱেদি বহুত ইজি হৈ গৈছে বস্তুবিলাক সেইটোৱে গতিকে
সেই নিজৰ যিটো এটা নিজস্ব বুলি এটা বস্তু থাকে সেইটোক লৈ আপুনি আগবাঢ়ি যোৱাৰ বাবে আপোনাৰ লগত কথা পাতিও ভাল লাগিলে আৰু সেই কথাখিনি আপুনিও গোটেইখিনি কৈছে যে কেনেদৰে আপুনি কোনখিনি বিচাৰে আৰু কেনেকুৱা ধৰণৰ দিশটোক আপুনি প্ৰতিফলিত হোৱাটো বিচাৰে গতিকে অসমীয়া আহিবলগীয়া চিনেমাসমূহো ভাল হওক আৰু সেই চিনেমাৰো জয়যাত্ৰা থাকক আপোনাৰ কামখিনিও সকলোৱে আদৰি লৈছে আৰু এনেদৰে আদৰি লৈ থাকিব সেইটোৱে আমি বিচাৰিছোঁ শেষত কি ক'ব বিচাৰিব বহুত বহুত ধন্যবাদ আৰু মানে কথাটো হ'ল কি আপোনাৰ লগত কথা পাতি মোৰ এইকাৰণে ভাল লাগিলে কিছুমান বস্তু আপোনাক যেনেকৈ মই মিছ কৰোঁ বুলি কওঁ তো তেনেকুৱা মিছ কৰা বস্তুৰ ভিতৰতো যেনেকৈ আমি এটা কথোপকথনৰ এটা ষ্টেণ্ডাৰ্ড আমি সৰুতে টিভিত যেনেকৈ দেখিছিলোঁ DD1 বা ৰেডিঅ'ত ধুনীয়াকৈ স্পষ্টকৈ এটা শব্দ অসমীয়া তো আপোনাৰ লগত কথা পাতি মই তেনেকুৱা লাগিলে মোৰ বহুত ভাল লাগিলে নাই তো মই নিজে কমফৰ্ট ফিল কৰিলোঁ গতিকে আপুনিও এটা জাৰ্ণি আপোনাৰ সেইটো জাৰ্ণিত আপুনিও বহুত ভালকৈ আগুৱাই যাওক মোৰ শুভেচ্ছা থাকিলে আৰু মই বিচাৰোঁ কি আমি ভালকৈ কাম কৰোঁ আমি সৰুতে মোক কোনোবাই কৈছিলে যে প্ৰকাশৰ অৰ্থ পোহৰ তো সেইটো বস্তু এটা মনত ৰাখিছোঁ মানে সূৰ্যটো হ'ব নোৱাৰিলেও মমবাতি এডালো যদি হ'ব পাৰোঁ মানে পৃথিৱীখনে পোহৰ নাপালেও যদি এজন মানুহেও পোহৰ পায় মই সৰুতে এটা ষ্টৰী পঢ়িছিলোঁ যে এজন মানুহে সাগৰৰ পাৰত থিয় হৈ আছে আৰু এজন মানুহে দূৰত বহি আছে তো সাগৰত কি হৈছে বহুত মাছ আহিছে হাজাৰ হাজাৰ মাছ আহি কিনে পাৰত থপকৈ মৰি গৈ আছে তো এই মানুহজনে এটা মাছ উঠাই আকৌ পানীত দলিয়াই দিয়ে এটা মাছ উঠাই দূৰত বহি থকা মানুহজনে হাঁহি আছে এই লাখ মাছ মৰি আছে তো এটা মাছ দলিয়াই দিলে কি হ'ব সি কৈছে যে মই লাখ মাছক বচাব নোৱাৰোঁ কিন্তু যিটো দলিয়াই দিছোঁ সেইটোতো বাচিছে তো আমি গোটেই সমাজখনো যদি সলনি কৰিব নোৱাৰোঁ মোৰ দ্বাৰা যদি এজন মানুহৰ উপকাৰ হৈছে তেনেকৈ যদি প্ৰতিজন মানুহৰ পৰা এজন মানুহৰ উপকাৰ হৈ যায় তেতিয়াহ'লে বহুত গতিকে নিজৰ কামটো কৰি যাব লাগে সেইটোৱে আপোনাৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰ জৰিয়তে আপোনাৰ সেই দৃষ্টিভংগীখিনি আপোনাৰ চিনেমাত প্ৰকাশ পাইছে আপোনাৰ কামত প্ৰকাশ পাইছে আপোনাৰ কলাত্মক মনটোৱে সেই কলাত্মক কথাখিনি কলাত্মক দৃষ্টিভংগীৰে সেইখিনি প্ৰকাশ কৰাত সুবিধা কৰি দিছে আৰু যিখিনি দৰ্শকে দেখিছে যিখিনি আন 10জনে দেখিবলৈ পাইছে গতিকে সেইটোৰ জৰিয়তে আন বহুতৰে নিশ্চয় ভাল হ'ব সেইটো আমি বিচাৰিছোঁ আৰু আমি এইটোৱে বিচাৰোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি সফলতা আৰু লাভ কৰক নলবাৰীৰ বৰতলাৰ পৰা গৈ আপুনি সেইজন হৈ জিলিকি থাকক মুম্বাইত সেইগৰাকী প্ৰকাশ ডেকা হৈ জিলিকি থাকক আমি সেইটোৱে বিচাৰোঁ আৰু আপুনি যিটো কল্পনা কৰে সেই কল্পনাৰ পৃথিৱীখনত আপুনি তেনেদৰেই দৌৰি থাকক আৰু যেতিয়ালৈকে আপুনি সফলতাৰ বাটটো ইতিমধ্যে আৰম্ভ হৈছে গতিকে আৰু বহু দূৰ আছে তথাপিতো সেই যাত্ৰা পথত আপুনি কোৱাৰ দৰে যদি কোনোবাই বাছৰ পৰা নমায়ো দিয়ে তেতিয়াও আপুনি ভাগৰি পৰিব নালাগে সেইটোৱে আমি বিচাৰোঁ আৰু এনেধৰণৰ সফলতাবোৰে অসমক যেনেদৰে গৌৰৱান্বিত কৰিছে অসমৰ সন্তানৰ সফলতাখিনি আপোনাৰখিনিও সকলোকে আনন্দিত কৰিব অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এটাই কথা ক'ব বিচাৰোঁ যে আপোনাৰ পৰা অসমৰ ৰাইজে আৰু বহুত বিচাৰে আজিৰ এই অনুষ্ঠানটোৰ পিছত বহুতেই হয়তো আপোনাক বহুতেই চিনি পায় আৰু যিসকলে চিনি নাপায় সেইসকলেও আমি এইটোৱে বিচাৰোঁ যে এগৰাকী প্ৰকাশ ডেকা যিগৰাকীৰ সপোনটোৱে কেনেদৰে বৰ্তমান সময়ত লাহে লাহে আগবাঢ়ি গৈ আছে সেই সপোনটো সেই কথাখিনি তেখেতৰ কলাত্মক মনটোৰ পৰা তেখেতৰ কথাখিনিৰ পৰা উপলব্ধি সকলোৱে কৰিব পাৰিব আৰু আপুনি এই যাত্ৰাটোত যিহেতু সদায় দুৰন্ত হৈ থাকক সেইটোৱে আমি বিচাৰোঁ বহুত ধন্যবাদ আৰু কিবা শেষত ক'বলগীয়া আছে নেকি নাই মই সেয়াই বহুত ধন্যবাদ আৰু মানুহে চাওক চিনেমা আহি আছে ভাল চিনেমা আহি আছে আৰু ভাল আৰ্টক অকল চিনেমা নহয় মানে ভাল আৰ্ট ভাল আৰ্টিষ্ট মানে কিছুমান মানুহে মানে কেনেকুৱা ধৰক মাটিৰ ইমান ধুনীয়া মূৰ্তি এটা বনাই দিয়ে যে আমি মাটিৰ এটা কণী এটা বনাব নোৱাৰোঁ মাটিৰ এটা স্কুলত যে সৰুতে কল বনাব দিছিলে সেইটো আমি ভালকৈ নোৱাৰোঁ আৰু কিছুমান ইমান ধুনীয়াকৈ মূৰ্তি এটা বনাই দিয়ে কিন্তু তেওঁ কোনো চিন নাপায় তেওঁ এজন লেবাৰ হিচাপে কামটো কৰে তো গতিকে সেই আৰ্টক মানে অনুপ্ৰেৰণা যোগাওক সেইটোৱে শিল্প আৰু শিল্পীক মানে আমি সন্মান কৰিলে কি হ'ব সেইটোৱেই গতিকে প্ৰকাশ ডেকা ডাঙৰীয়াৰ সৈতে আমি কেৱল চিনেমাৰ বিষয়তে নহয় তেখেতৰ যিটো এটা শিল্পীৰ মন সেই মনটো আমি দেখিবলৈ পালোঁ তেখেতৰ সেই মনটো আমি দেখিবলৈ পালোঁ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানলৈ অহাৰ বাবে আৰু আকৌ আমি নতুন কিবা অনুষ্ঠানত কেতিয়াবা লগ পাম আপোনাৰ সৈতে যোগাযোগত থাকিম আৰু এইটোৱে বিচাৰোঁ আপোনাৰ কাম গৈ থাকক আৰু আমি সদায় অসমৰ পৰা আমি এগৰাকী অসমীয়া হিচাপে আৰু প্ৰতিগৰাকী লোকে আপোনাক সদায় সমৰ্থন কৰি থাকিব সহায় কৰিব লাগিলে আপোনাক সদায় আপোনাৰ কাষত থাকিব আৰু আপোনাৰ যিটো
ধাৰা আপোনাৰ যিটো মন সেইটোক আপুনি আগুৱাই লৈ যাওক আমি সেইটোৱে বিচাৰিছোঁ বহুত ধন্যবাদ থমচল বহুত ধন্যবাদ আমি আৰু কেমেৰাৰ পিছফালে থকা আটাইকে ধন্যবাদ জনাইছোঁ দেই আৰু আমি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে প্ৰকাশ ডেকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদৰ পৰা বিদায় লৈছোঁ কিন্তু এই যুক্তিবাদত প্ৰকাশ ডেকাক আমি যেনেদৰে আজি পালোঁ সেই প্ৰকাশ ডেকা আৰু জ্বলি থাকক সদায় জিলিকি থাকক আমি সেইটোৱে বিচাৰিম ধন্যবাদ